আপোনালোকে দুইজনে 1000 বাৰ চালে সিনেমাখন সঁচাকে কক মানুহ পাগল হৈ যাব চাইছে কান্দি মানুহ পাগল হ'ব সিনেমাখনৰ আৰম্ভণিটো পাগল হ'ব সিনেমাখনৰ পৰা হলৰ পৰা ওলাই আহোঁতেও মানুহে কান্দি কান্দি নকন্দাজন মানে সেইজন মানুহ নহয় কিন্তু সেইখন কন্দা চিনেমা নহয় আকৌ চিনেমাখন কন্দা চিনেমা নহয় ওলাই আহোঁতে তুমি কান্দি কান্দি আহিবা আমি মিছ কমিউনিকেশ্যন এটা কৰিব নালাগে চিনেমাখন ট্ৰেজেডি চিনেমা নহয় চিনেমাখন দুখ লগা চিনেমা নহয় চিনেমাখন তুমি প্ৰত্যেকটো জুবিন দা আজি থকা হ'লে কোনো মানুহ কান্দি কান্দি নাহে তাৰমানে চবেই একদম ফূৰ্তি ফাৰ্তা কৰি এনজয় কৰি আহিলে এখন এনজয় কৰা চিনেমা ঢুকোৱাৰ পিছত আমি 10 দিনমান আমি কাম নাই কৰা কৰিব পৰা নাই আৰু মানসিকভাৱে তুমি আহি পেলাই কম্পিউটাৰটো খুলিবা জুবিন দাকে দেখিবা তো মানে বিৰাট মানে প্ৰব্লেম হৈ গৈছিলে প্ৰথম 4 দিন আৰু এনি টাইম মোবাইলটো চুলেই একেখিনি বস্তু আহি পেলাই ষ্টুডিঅ'টো অন কৰি কম্পিউটাৰ অন কৰি পেলাই বহি থকা বাহিৰে একো নাই বিৰাট দিগদাৰ মানে ইমান কান্দি কান্দি কাম কৰা নাই কেতিয়াও এইখন মানে জীৱনৰ প্ৰথম এনেকুৱাখন চিনেমা সঁচা কথা কৈছোঁ এই ছবিখন কৰোঁতে যিমান কষ্ট হৈছে যোৱা 25 বছৰে ইমানখিনি ছবিত কাম কৰিলোঁ এইটো ধৰণৰ ষ্ট্ৰাগল কেতিয়াও হোৱা নাছিলে জুবিন দাই যিমান চিনেমাত অভিনয় কৰিলে এইখন চিনেমাত জুবিন দাৰ মানে সৰ্বশ্ৰেষ্ঠ সাধাৰণতে জুবিন দা কি জুবিন দা নিজা এটা কেৰেক্টাৰ এটা আছেতো নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মনবোৰ কাৰোৰে ভাল নহয় তথাপি আমি আমাৰ কাম কৰি যাব লাগিব কাৰণ জুবিন দাই কৈছিলে ন শো মাষ্ট বি গো অন গতিকে সেই সময়তে ৰৈ ৰৈ বিনালে আমাৰ মাজলৈ আহিছে আৰু এটা বস্তু মোৰ দুখ লাগি আছে যে প্ৰত্যেকখন জুবিন গাৰ্গৰ ছবিৰ প্ৰমোচনত সদায় মই থাকোঁ আছিলোঁ আৰু সদায় থাকিম আৰু প্ৰত্যেকখন ছবিৰ প্ৰমোচনৰ বাবে জুবিন দাই সদায় বেলেগ বেলেগকৈ পৰিকল্পনা কৰিছিল মোৰ লগত কেতিয়াবা ব্ৰহ্মপুত্ৰত কেতিয়াবা ষ্টুডিঅ'ত কেতিয়াবা জংঘলত কেতিয়াবা ঘৰত পিছে আজিৰ ৰৈ ৰৈ বিনালেত একমাত্ৰ অনুভৱ সেইটোৱে কৰিছোঁ জুবিন দা আমাৰ মাজত নাই পিছে তেওঁৰ সৃষ্টি আছে আৰু তেওঁৰ বন্ধুবৰ্গ আছে তেওঁৰ সহকৰ্মী আছে আজি মোৰ অতিথি দুগৰাকী আৰু দুইগৰাকী মুম্বাইত তেওঁলোকৰ যি দায়িত্ব সেয়া শেষ কৰি অসমলৈ আহিছে ৰৈ ৰৈ বিনালেৰ বাবে দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতম ডাঙৰীয়া আৰু এই দুগৰাকীয়ে কি কৰি আছে সকলোৱে জানে আৰু দুইগৰাকীয়ে শব্দযন্ত্ৰী যিহেতু গতিকে ৰৈ ৰৈ বিনালে এখন মিউজিকেল ছবি গতিকে এই ছবিখনত শব্দৰে বহুত কথা ক'বলগীয়া আছে কেনেকৈ এই কামখিনি কৰিলে দিন ৰাত একাকাৰ কৰি এই বিষয়ে আমি কথা পাতিব বিচাৰিছোঁ দুইগৰাকীকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ কেতিয়া পালে কালি আমি আজি ৰাতিপুৱা পাইছোঁ চকু চবৰে ৰঙা হৈ আছে সেইটোৱে এটা প্ৰমাণ মানে হোৱাই নাই আজি লাষ্ট 10-15 ডেজটো শুব পৰা নাই কাৰণ কামখিনি শেষ কৰিব লগা আছিলে চ' এনেও আমিতো বহুত আমি দুমাহমানৰ পৰা কৰি আছোঁ কিন্তু 19 তাৰিখৰ পিছৰ পৰা আৰু অলপ কথাবোৰ বেলেগ হৈ গ'ল লাষ্ট একচুৱেলি 7 দিনমান হোৱা নাই একচুৱেলি হোৱা নাই মানে কামৰ কাৰণে বুলিও নহয় এনেই তাৰমানে চকুটো মুদিলে এনি টাইম কিছুমান সেই একেবোৰ কথাই ঘূৰি থাকে তাৰমানে কামটো আমি যেতিয়া কৰোঁ ধৰি লোৱা কামটো কৰি থাকোঁতে স্ক্ৰিনিঙত থাকিব লাগে ন টাইম তো গতিকে তুমি ধৰি লোৱা ৰাতিপুৱা 10টা বজাৰ পৰাই হওক বা ৰাতি 12টালৈকে তো 10 বা 12 ঘণ্টা তুমি চিনেমাখন চাই থাকিব লাগে ফ্ৰেম বাই ফ্ৰেম চ' চিনেমাখন 19 তাৰিখৰ আগতে চিনেমাখনত কাম কৰা 19 তাৰিখৰ পিছত কাম কৰা মাজত বহুত পাৰ্থক্য আহি গ'ল কাৰণ তাৰ আগতে আমি ফূৰ্তি ফাৰ্তা কৰি পেলাই আমি অলপ জমনি কৰি পেলাই কৰি থাকোঁ আমি কেৰেক্টাৰবিলাকৰ লগতো কেতিয়াবা নিজকে কিবা কিবি কৰি পেলাই আমি টাইম পাছ কৰি পেলাই কাম চামবিলাক কৰি থাকোঁ ক্ৰিয়েটিভলি ঢুকোৱাৰ পিছত আমি 10 দিনমান আমি কাম নাই কৰা কৰিব পৰা নাই আৰু মানসিকভাৱে তুমি আহি পেলাই কম্পিউটাৰটো খুলিবা জুবিন দাকে দেখিবা তো মানে বিৰাট মানে প্ৰব্লেম হৈ গৈছিলে প্ৰথম 4 দিন আৰু এনি টাইম মোবাইলটো চুলেই একেখিনি বস্তু আহি পেলাই ষ্টুডিঅ'টো অন কৰি কম্পিউটাৰ অন কৰি পেলাই বহি থকা বাহিৰে একো নাই তাৰপিছতে আমি যোৰহাটত যেতিয়া আধ্য হ'ল তেতিয়া আমি দুটা একেলগে আহিলোঁ আহি পেলাই তাত আমি সেৱা চেৱা কৰিলোঁ কৰাৰ পিছত আমি যেতিয়া ঘূৰি আহিছোঁ ঘূৰি আহোঁতে আমি আকৌ সোণাপুৰত দেখি গৈছোঁ তাৰপিছতে ইয়াত বম্বেত গুৱাহাটীত হোটেলত আহি আকৌ আমি দুটা ওলাই গৈ তাত সেৱা কৰি তাত লাষ্ট মানে প্ৰণাম কৰি পেলাই আমি গৈহে আকৌ কামত বহিছোঁ দেৱজিৎ দা আৰু অমৃত দা দুইগৰাকীয়ে এই মুম্বাইত বহু বলিউডৰ অজস্ৰ ছবিৰ কামত থাকে তাৰ মাজত এইবাৰ ৰৈ ৰৈ বিনালে এখনৰ দায়িত্ব অলপ বেছি গধুৰ নহয়নে দেৱজিৎ দা ৰৈ ৰৈ বিনালে মানে একচুৱেলি বহুত বেলেগ বেলেগ ধৰণৰ চেলেঞ্জিং আছিলে আৰু তাৰমানে দুখ লগা কথাটো এনেকুৱা এই চিনেমাখন জুবিন দাই
3 বছৰমানৰ আগৰ পৰা একচুৱেলি অকল ৰৈ ৰৈ বিনালে কথাই কৈ আছিলে Yes, yes. বিভিন্ন অনুষ্ঠানত যেতিয়াই নাজানিলে এই ৰৈ ৰৈ বিনালটো খুব কৈ আছিলে তেওঁ আৰু বিভিন্ন ধৰণৰ বহুত প্লেনিঙো হৈছিল আচলতে এবাৰ কামৰ ক্ষেত্ৰতে হওক বা কিবা কিন্তু এইটো এটা দুৰ্ভাগ্যজনক কথা তেখেতটো নাথাকিলে সেই নথকাৰ কাৰণে আমাৰ দায়িত্ব আৰু বেছি বাঢ়ি গ'ল কাৰণ তেখেতৰ থিংকিঙৰ লেভেলটো পাবলৈতো আমাৰ কাৰো সাধ্য নাই সেইটো একদম সঁচা কথা কিন্তু তেখেতে যিটো সপোন দেখিছিলে সেই সপোনটোৰ অকণমান ওচৰৰ পাজৰেও যদি আমি থাকিব পাৰোঁ তেতিয়াও আমি ভাবিছিলোঁ যে তেখেতৰ প্ৰতি আমি দিব পৰা সেইটোৱে আমাৰ সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি তাৰ বাহিৰেতো আৰু আমি কি কৰিম গতিকে দায়িত্ব বহুত আছিলে দায়িত্বটোতকৈ খুব টাফ আছিলে মেণ্টেলি এইখন মানে জীৱনৰ প্ৰথম এনেকুৱা এখন চিনেমা সঁচা কথা কৈছোঁ এই ছবিখন কৰোঁতে যিমান কষ্ট হৈছে যোৱা 25 বছৰে ইমানখিনি ছবিত কাম কৰিলোঁ এইটো ধৰণৰ ষ্ট্ৰাগল কেতিয়াও হোৱা নাছিলে কথাটো এনেকুৱা চিনেমাখন কৰি থাকোঁ যেতিয়া টেকনিকেলি কিবা এটা ঠিক কৰিবলগীয়া হয় আমি থাকোঁ না এইটো অকণমান মাতটো অলপ এনেকুৱা হৈছে অকণমান গানৰ এইটো এনেকুৱা হৈছে এইখিনি ঠিক কৰিলোঁ তেতিয়ালৈকে চব ঠিকে থাকে লগাই পেলাই যেতিয়া আকৌ স্ক্ৰীণত আমি চাওঁ হৈছেনে নাই নোৱাৰোঁ আৰু তাৰপিছত তাৰমানে ধৰ মানসিক অশান্তিৰ কথাটো কৈছোঁ এইটো মানে বিৰাট দিগদাৰ মানে ইমান কান্দি কাম কৰা নাই কেতিয়াও মানে তোমাৰ এলা পেচা মানুহ এজন হঠাৎ কৰি থকা কাম এটাৰ পিছত যদি হঠাতে গুচি যায় তেতিয়াও তোমাৰ মৰ্মান্তিক কাৰণ এবাৰ গুচি যোৱাৰ পিছত তুমি ঘূৰাই আনিব নোৱাৰা আৰু তেওঁৰ নিচিনা এজন ব্যক্তিত্বৰ মানুহ হঠাৎ তেনেকৈ নাইকিয়া হৈ যোৱাটো মানে অতি মৰ্মান্তিক কথা আৰু চিনেমাখন কৰিলে মানে যেতিয়া তেওঁ নিজে প্ৰথমবাৰৰ বাবে তেওঁ নিজে এজন গায়ক হৈছে তেওঁ নিজেই গায়ক কিন্তু চিনেমাখনত প্ৰথমবাৰৰ বাবে তেওঁ গায়ক হৈছে আৰু নিজে তেওঁ অন্ধ হৈ গীত গাইছে আৰু মই যিমানখিনি দেখিলোঁ মোৰ দৃষ্টিকোণৰ পৰা কৈছোঁ মই শুদ্ধ অশুদ্ধ নাজানো জুবিন গাৰ্গৰ নিজে যিমানখন চিনেমা কৰিলে বা জুবিন দাই যিমান চিনেমাত অভিনয় কৰিলে এইখন চিনেমাত জুবিন দাৰ মানে সৰ্বশ্ৰেষ্ঠ সাধাৰণতে জুবিন দা কিয় জুবিন দা নিজা এটা কেৰেক্টাৰ এটা আছেতো জুবিন দাই মাজে মাজে জুবিন দা হৈ গুচি যায় ন চিনেমাটো সেইটোৱে তেওঁৰ আচলতে ধাৰা আৰু সেইটোকে মানুহে সকলোৱে ভাল পায় আচলতে কিন্তু প্ৰথমবাৰ কাৰণে জুবিন দা এই চিনেমাখনত একদম কেৰেক্টাৰটোৰ লগত ষ্টাৰ্ট টু এণ্ড আছে এখন বেষ্ট চিনেমা আমাৰ মতে তাৰমানে তেখেতে অভিনয় কৰা এখন শ্ৰেষ্ঠ তেখেতৰ অভিনয়ৰ ফলত তেখেতৰ বাকী মানে গায়কী আৰু হেৰিয়াতটো আমি ক'ব পৰা ধৃষ্টতা নাই কিন্তু অভিনেতা হিচাপে জুবিন দা মানে এইখনত একচুৱেলি সেই কেৰেক্টাৰটোৰ লগত তেওঁৰ যিটো কেৰেক্টাৰ ৰাহুল বুলি সেই জুবিন গাৰ্গক বিচাৰি পোৱা নাযায় আচলতে ৰাহুলকে গোটেই চিনেমাখন ষ্টাৰ্ট টু এণ্ড তেখেতক মানে থাকিলে আৰু সেইটো এটা খুব কিছুমান মানে এনেকুৱা হয় ন যে মানুহজন থকা হ'লে আমি যিমান কষ্ট হ'লহেঁতেন নথকাৰ কাৰণে তাতকৈ বহুত বেছি কষ্ট হৈছে মানে থাকিলে কি হয় ন মানে এইটো ঠিকে আছে বুলি কৈ দিলে আমাৰ তেতিয়া দায়িত্বটো শেষ হৈ যায় এতিয়া নাই যিহেতু গতিকে 10 বাৰ নিজে ভাবিবলগীয়া হৈছে যে এই কথাটো ঠিকে হৈছে নে নাই জুবিনদাৰ ষ্টাইলত ভাবিবলগীয়া আপোনাৰ জুবিনৰ দৃষ্টিৰে ভাবিবলগীয়া হয় কথাটো আৰু তেখেতৰ অৱৰ্তমানত তেখেতৰ মাতটোক লৈও যে প্ৰতিটো শব্দ মানে একদম মানে স্পষ্ট হৈছে চব ঠিকে আছে নে আমি কাৰণ বহুত লোকেশ্যনৰ পৰা আমি তেখেতৰ সেইবোৰ ৰিট্ৰাইভ কৰিছোঁ গতিকে এই ধৰণৰ এটা টাফ আছিলে ক্ৰিয়েটিভলিতকৈ মানে মেণ্টেলি ষ্ট্ৰং কৰি ৰাখি পেলাই কাম কৰাটোৱে আটাইতকৈ ডাঙৰ চেলেঞ্জ আছে মানে মই কৈছোঁ না আমি টেকনিকেলি কিবা এটা ঠিক কৰি থাকোঁ তেল ঠিকে থাকে যেতিয়া আমি স্ক্ৰীণ আৰু মিক্সিঙত কি হয় আপুনি যেতিয়া কামটো কৰোঁ গোটেই বস্তুটো হৈছে ফিলিংছটো মানে এতিয়া কি আমি আঙুলিত থাকে ন চব আমাৰ ফেডাৰবিলাক তাততো এনেকৈ যেতিয়া আমি চাই থাকোঁ আঙুলি মুভমেণ্ট হৈ থাকে নিজে নিজে তাত এতিয়া কোনোবাই যদি আমাক সোধে যে এইখিনিত কিমান দিবি বঢ়ালি কিমান দিবি তেতিয়া আমি ক'ব নোৱাৰোঁ কাৰণ সেই সময়ত যিটো আমি ফিলিংছটো আছে আমি নিজে যিটো অনুভৱ কৰিছোঁ সেইটো হিচাপতে মুভমেণ্টটো হয় এইবাৰ সেই প্ৰচেছটোত বিৰাট দিগদাৰ হৈছে তাৰমানে মানে চাই দিলে মানে কি হয় না জুবিন দাই চিনেমাখনত ৰাহুল কেৰেক্টাৰটোৰ লগত থাকিলে আমি কিন্তু এনি টাইম ৰাহুলক বিচাৰি নাপালোঁ মানে এনি টাইম জুবিন দাকে দেখি থাকিলোঁ মোক গম পাইছেনে মই কি কৈছোঁ তাৰমানে সাধাৰণতে কি ন চিনেমাখনৰ এক্টৰ মানে সেই কেৰেক্টাৰটোৰ লগত থাকোঁ আমিও কিন্তু এইবাৰ মানে 19 তাৰিখৰ পিছৰ পৰা এনেকুৱা হ'ল যে যেতিয়াই চাওঁ মানে ৰাহুলতকৈ বেছি জুবিন দাক দেখা পাওঁ এই কষ্টটো যিটো মানে এইটো প্ৰফেশ্যনেল কেৰিয়াৰ মই কৈছোঁ নহয় জাষ্ট মানে এইখন আটাইতকৈ চেলেঞ্জিং আৰু টাফ কাম আছিলে মেণ্টেলি মই এটা বস্তু মানে আপোনালোকে ভাবিছে চাগে ছবিখন আমি চামহে কাইলৈৰ পৰা আমিতো দেখাই নাই আপোনালোকে ছবিখনৰ ভিতৰত সোমাই তাত আপোনালোকে কৰিবলগীয়া হৈছে জুবিনদাৰ অবৰ্তমানত এনি টাইম জুবিনদাৰ মুখখন দেখা পাই আছে কিমান টাফ হ'ব পাৰে আপোনালোকে ভাবকচোন তাৰ মাজত দায়িত্ব তাৰ মাজত কষ্ট টোপনি ক্ষতি সেই মনৰ অশান্তি দুখ চকু পানী এই সকলোবিলাক সোমাই পেলাই এই দুয়োগৰাকীয়ে মানে চিনেমাখনত
শব্দ সংযোজন তাৰমানে কি চিনেমাখনত তোমাৰ চিনেমাখন ক'বলৈ গ'লে চিনেমাখনৰ আত্মা বুলি এটা কথা আছে আৰু সেই চিনেমাখন বহুতে নাজানে যে তুমি যেনেকৈ আত্মা আমি দেখা নাপাওঁ আত্মা আমি অনুভৱো কৰিব নোৱাৰোঁ ঠিক আছে আমি এটা বিলিফ ছিষ্টেমত থাকোঁ যে আত্মা বুলি এটা বস্তু আছে আৰু সেইটো কাৰণে পৰমাত্মা বুলি আমি ভগৱানৰ কথা কওঁ প্ৰত্যেকখন চিনেমাত এটা আত্মা থাকে সেই আত্মাটোৱে সেই চিনেমাখনত তোমাৰ দুখত দুখ লগোৱাই ভাল লগাত ভাল লগাই অডিয়েঞ্চে যেতিয়া চিনেমাখন চাই থাকোঁতে অডিয়েঞ্চজনে হাঁহে অডিয়েঞ্চজনে কান্দে অডিয়েঞ্চজনে ভয় খায় খং উঠে এই অডিয়েঞ্চজনৰ যিটো মানসিক তাৰতম্য ঘটে গোটেই চিনেমাখনত কন্দা হহা পৰা আৰম্ভ কৰি যিটো মানসিক এটা যিটো মানসিক যিটো ওপৰলৈ গৈ আকৌ তললৈ আহি যিটো তাৰতম্য ঘটে মানুহে সেই গোটেই কামটো আচলতে আত্মাৰ নিচিনাকৈ আমি কাম কৰোঁ চাউণ্ডে গোটেই কামটো কৰে সেই ক'ত কিমান লেভেলত কি কৰিলে মানুহজনে দুখ পাব ক'ত কি কৰিলে মানুহজনে আনন্দ পাব এই গোটেই কামবিলাক মানুহ এজনে নেদেখাকৈ হৈ থাকে এনেকুৱা লাগিছেনে ক'ৰবাত জুবিন দা যোৱাৰ পিছত যিহেতু কামখিনি কৰিব লৈছে ক'ৰবাত কিবা এটা অদৃশ্য শক্তিয়ে বস্তুটো লৈ গৈ আছে এটা আচৰিত ধৰণৰ কথা কওঁ কিবা এটা কিন্তু তেখেত যে সাধাৰণ নাছিলে সেইটোতো এতিয়া আমি চকুৰে চবেই দেখি আছোঁ এইটোতো আৰু এতিয়া ক'বলগীয়া কথা নহয় যে সাধাৰণ মানুহজনৰ ক্ষেত্ৰতো এইখিনি অসম্ভৱ কথা আৰু আমাৰো আমি যেতিয়াই কিবা এটা ক্ষেত্ৰত আমি বিপদত পৰোঁ ন আৰু কিয়নো শব্দই প্ৰাণ দিয়াৰ নিচিনা হৈছে চবেই জুবিন দাৰ অৱৰ্তমানত তেখেতৰ মানে সেই শব্দ যিটো মানে কণ্ঠ সেই তাৰ পৰাই আমি প্ৰাণ দিছোঁ যেতিয়াই ক'ৰবাত আমি এটা এক্সট্ৰিম বিপদত মানে এতিয়া নহৈছে বা কি হ'ব এনেকুৱা ধৰণৰ এই কিবা এটা কিন্তু উপায় এটা মানে আমি লগে লগে পায়ো যাওঁ সেইটো কি ধৰণৰ কথা এতিয়া ক'লে মানুহে বিশ্বাস নকৰিব এইটো অকণমান কাকতলীয়া নিচিনা কথা তেনেকুৱা আমাৰ বহুতকেইটা ইনচিডেণ্ট আছে এইটো ক'বৰ কাৰণে মই কোৱা নাই এইটো ক'বৰ কাৰণে কোৱা নাই আৰু এইটো ক'বলগীয়া কথাও নহয় আচলতে কাৰণ সেইটো আমি কি হয় আমি প্ৰফেশ্যনেল মানুহ আমাৰ কথাটো হৈছে যে এজন পৰিচালকে যিটো সপোন দেখে সেই সপোনটো ৰূপালী পৰ্দালৈ নিয়াৰ ক্ষেত্ৰত তেখেতৰ সপোনটোক আমি কেনেকৈনো আমি কণ্ট্ৰিবিউট কৰিব পাৰোঁ টেকনিকেলি সেইটোৱে আমাৰ কাম প্ৰাইমেৰিলি গতিকে এইটো কমপ্লেইন দিয়া টাইপৰ বা ক'বলগীয়া কথা নহয় কাৰণ আমিতো কৰিবৰ কাৰণেই আছোঁ যে আমাৰ পৰিচালক বা প্ৰযোজকে আমি কৰিব পাৰিম বুলি ভবাৰ কাৰণেই আমাৰ ওচৰলৈ যায় কিন্তু হ'লেও কিছুমান মুহূৰ্ত থাকে ন যে ইমান এক্সপিৰিয়েঞ্চ থকাৰ পিছতো ক'ৰবাত কেতিয়াবা মানে এনেকুৱা হয় যে কোনো অভিজ্ঞতা বা হেৰিয়ে কাম নিদিয়া হৈ যায় ন কেতিয়াবা জীৱনত চাগে হয়তো এনেকুৱা ছবি আপোনালোকৰ দুয়োজনৰ ভিতৰত কোনোবা এনেকুৱা অভিনেতা ঢুকাই থাকিলে তেওঁ নোহোৱা হৈ গ'ল তেনেকুৱা ছবি আগে পিছে কৰা কিবা মনত আছে আগে পিছে আছে মোৰ নাই হোৱা আপোনাৰ নাই আগে পিছে আছে দুই এখন কিন্তু কথাটো কি হয় ন এইখনত আচলতে তাত ডিফাৰেঞ্চটো ক'ত হৈ আছে আমাৰ জুবিন দা আমাৰ মানে আত্মা আছিলেতো মানুহজন জীয়াই থাকোঁতে বহুত মানুহে কথাটো অনুভৱ কৰা নাছিলে জুবিন দা নোহোৱাৰ পিছতে এতিয়া গম পোৱা হৈছে যে তেওঁ কি আছিলে আচলতে চবৰ কাৰণে তো গতিকে সেই বস্তুটো কানেকশ্যনটো যে আত্মিক কানেকশ্যন এটা থকাৰ কাৰণে এই কষ্টটো তাত হৈছে আচলতে মই আজি এজন মানুহৰ লগত মই ধৰা সিমান তেনেকুৱা ইনভলভ নহয় কানেকশ্যনটো নাই তেতিয়া মোৰ হয়তো ইমান কষ্ট নহ'লতে এইটো হয় তেখেত ঢুকালে পায় বেয়া হ'ল থকা হ'লে পায় এনেকুৱা ধৰণৰ কথা হ'লতে ন এতিয়াতো এইটো নাই হোৱা ন এতিয়াতো মানে আমাৰ হৃদস্পন্দন টাইপৰ হৈছে ন এতিয়া চবৰে হৈছে ন এতিয়া ভেকুৱাম এটা যে হৈছে যে ভয় এটা এনেকুৱা লাগিছে ন নিজৰ যেন এইটো উশাহটো আমাৰ নিজৰ ৰৈ গ'ল নেকি এনেকুৱা ফিলিংছ সেইকাৰণে আচলতে খুব টাফ হৈছে আৰু চিনেমাখনত মানুহটো মানে সাংঘাতিকভাৱে বলিয়া হ'বই এইখন চিনেমাত চাবলৈ গ'লে আৰু তাৰোপৰি জুবিন দাই আৰু এটা গীত তাত ৰচি থৈ গৈছে এইটো ৰৈ ৰৈ বিনালে বুলি কয় সেইটো গীতটো চিনেমাখনে শেষৰ ফালে ইউজ কৰা হৈছে মানে যেতিয়া এণ্ডিংটো হয় তাত ইউজ কৰা হৈছে সেই গানটো যদি তুমি শুনা আৰু বিশেষকৈ যদি থিয়েটাৰত যদি তুমি সেই গানটো শুনা তুমি যিমান মানে ষ্ট্ৰং মানুহ নোহোৱা মানসিকভাৱে তুমি যিমান ষ্ট্ৰং নোহোৱা চকু পানী ওলাব সেই গানটোত তুমি চকু পানী ওলাব নে কি ওলাব মই হয়তো ক'ব নোৱাৰোঁ কিন্তু তুমি যে তাত থিৰে থাকি পেলাই যে অনুভৱ তোমাক যিটো ক্ৰিয়া কৰিব তোমাৰ মানসিকভাৱে তোমাক যিটো ক্ৰিয়া কৰিব সেই বস্তুটো তুমি তাত থাকিলেহে তুমি অনুভৱ কৰিব পাৰিবা আৰু বিশেষকৈ এইটো গান এতিয়ালৈকে আমি শুনা নাই সেই গানটো শুনাও নাই আৰু ভালেই হৈছে যে সেই গানটো ৰিলিজ কৰা নাই আপোনালোকে যেনেকৈ কৈ গৈ আছে ন মই চিনেমাখন অলৰেডি মই টিকট কাটিলোঁ কাইলৈ ছেকেণ্ড শ্ব' টিকট দিছোঁ আমি গোটেই পৰিয়ালৰ বন্ধুবৰ্গৰ সৈতে এতিয়া আপোনালোক দুজনে কৈছে ন মোৰ গাটো কিবা লাগি আহি তাৰমানে শুনা আমি ইণ্টাৰেষ্টিং কথাটো হৈছে যে আমি যে ইয়াতে আহিছোঁ আমি অকল ৰৈ ৰৈ বিনালেখন চাবলৈ অহা নাই আমি চিনেমাখন
কমেও 1000 বাৰতকৈ বেছিকৈ চাইছোঁ কাৰণ সেইটো ৰৈ ৰৈ বিনালে বুলিয়ে নহয় যিকোনো চিনেমাই হওক হিন্দী চিনেমা অসমীয়া চিনেমা ইংলিছ চিনেমা যিকোনো ভাষাৰ ছবিয়ে হওক চিনেমাখন কৰোঁতে আমাৰ 3 মাহমান লাগে আৰু মিনিমাম 600 ঘণ্টাৰ পৰা 700 ঘণ্টামান লাগে গোটেই কামখিনি কৰোঁতে সেইটো আমাৰ এটা ৰেগুলাৰ আৱাৰ্ছ মানে যে এখন চিনেমা কৰিলে মিনিমাম 600 ঘণ্টা মেক্সিমাম 700-800 ঘণ্টা হয় গতিকে সেই দৃষ্টিকোণত আমি চিনেমাখন কমেও 1000 বাৰমান চাইছোঁ আৰু আমি ফ্ৰেম বাই ফ্ৰেম চাইছোঁ মানে এক ছেকেণ্ড কিয় নহয় ধৰি লোৱা এতিয়া আমি চিনেমাখন চাবলৈ অহা নাই আমি চিনেমাখনক অনুভৱ কৰিব আহিছোঁ যে ৰাইজে চিনেমাখনক কেনেকৈ চায় আমি কাইলৈ আৰু আজি আমি যাম আৰু বিশেষকৈ কাইলৈ পৰহিলৈ আমি এইকেইদিন আমি থিয়েটাৰবিলাকত গৈ পেলাই আমি চাউণ্ড কেনেকুৱা হৈছে সেইটো চাওঁ প্লাছ ৰাইজৰ ৰিয়েকশ্যনটো কি যে ৰাইজে কেনেকৈ ইনভল্ভ হৈছে আমি ৰাইজক চাবলৈ আহিছোঁ তাৰমানে যে ৰাইজে কেনেকৈ অনুভৱ কৰিব কেনেকৈ বিহেভ কৰিব সেই বস্তুটো মই এটা কথা যোৱাবাৰ আমি জুবিন ক্ষেত্ৰ বুলিয়ে কৈছোঁ আৰু জুবিন সমাধি বুলি নকওঁ তাত যেতিয়া সোমাইছিলোঁ তাত বৰ বেলেগ ধৰণৰ এটা মানে হেৰি এটা হ'ল হা মানে কিবা ধৰণৰ নাজানো কিবা গানৰ নিজে নিজে এনেকৈ হিউৰি যায় এইটো চবৰে হৈছে চাগে চবৰে আৰু গ'লে গুচি আহিব নোৱাৰে আমি 10-15 মিনিটৰ কাৰণে গৈছিলোঁ আমি মানে সেই যোৰহাটৰ পৰা আহি আছিলোঁ আহি পেলাই দেখিলোঁ সেইকাৰণে যেতিয়া ক্ৰছ হয় ন তেনেকুৱা জেগাটুকুৰা কিবা এটা মানে টানি থকা নিচিনাটো তো ভালেই হ'ল বাৰু আৰু এটা কথা এইটো হয় যে বহু মানুহে এতিয়াও হয়তো আহিবলৈ সুযোগ পোৱা নাই আৰু সেই জেগাটুকুৰা এতিয়া যে কয় ন কিছুমান মন্দিৰত আমি আগতে কওঁ ন যিকোনো মানে মন্দিৰ বুলি ঠিক কোৱা নাই তেনেকুৱা জেগালৈ কয় ন যে মাতিব লাগিব তেতিয়াহে যাব পাৰে সেই তেনেকুৱা ধৰণৰ এটা মানে কথা এটা হ'ল আচলতে সেই যে অনুভৱ এটা যে অদ্ভুত ধৰণৰ কিবা এটা লৈ গ'ল সেইটো মানে কি বুজাব নোৱাৰি আচলতে সেই কিবা কেঁচা গোন্ধ এটা মানে তাত এনি টাইম লাগি থাকে সেই বস্তুটোৰ অনুভৱটো পাবৰ কাৰণে আচলতে ইয়ালৈ আহিছোঁ এইখন আৰু সঁচা কথা ক'বলৈ গ'লে মই নাজানো এটা দুখতে হওক বা কিহতে হওক মানুহখিনি কাইলৈ যে যেতিয়া ছবিখনত থাকিব সেই মমেণ্টটো এটা অংশীদাৰ হ'ব বিচাৰিছিলোঁ তাৰমানে সেইটো কাৰণ সেইটো লাইফ টাইমলৈ আৰু নাহেতো কাৰণ জুবিন দা কায়িকভাৱেতো নাই আৰু তেখেতৰতো শেষ সৃষ্টি জুবিন দাই আৰু কেতিয়াও না গাব না মানে কি ক'ম এতিয়া মানে এক্টিং কৰিব বা কিবা কৰিব এইখনতো শেষ গতিকে সেই এটা কিবা অনুভৱ এটা মানে এনেকুৱা লাগিছে যেন সেই মমেণ্টত আমিও যদি তাত থাকোঁ যে ক'ৰবাত নহয় ক'ৰবাত আমাৰো মানে এটা মানে হেৰি এটা পৰিব যে এটা থাকে ন যে ঠিকেই কৰিছ বা ঠিকেই কৰিলি মানে সদায় আমি আগতে লগ পালে যোনে সেইটোৱে কৈ থাকে যে সদায় ভাল কাম কৰিব লাগিব দেই ভাল কাম কৰিব লাগিব দেই ভাল সেই ৱৰ্ডটো মানে কনষ্টেণ্ট এটা ৱৰ্ড আছিলে তেখেতৰ মই কি কথা পাতিম চিনেমাৰ কথা বাৰু নাপাতোঁ আমি সকলোৱে চাম এই অনুভৱখিনি যে জানিবলৈ চেষ্টা কৰিলে আপোনালোকে কেনেকৈ কাম কৰিলে এতিয়া দুটামান সোধোঁ এনেকৈ যে জুবিন দাৰ শেষ বাৰৰ বাবে আপোনালোকে কেতিয়া লগ পালে দুইজনে ষ্টুডিঅ'তে লগ পাইছিলে নিশ্চয় মোৰ লগ পোৱাৰ দিন হ'ল সঁচা কথা ক'বলৈ গ'লে মই মানে মোৰ সেইটো এটা একচুৱেলি সঁচা কথা আক্ষেপ এটা থাকি গ'ল হা জুবিন দাক মই একচুৱেলি বহুত কম লগ পাইছোঁ মই 9-10 বাৰমান লগ পাইছোঁ আৰু মোতকেতো বেছিকৈ লগ পোৱা মানে বহুত হ'ব তুমিয়েতো কিমান ক্ল'জলি তেখেতক পাইছা ন গতিকে সেই জুবিন দাক লগ পোৱাৰ সেইখিনিতকৈ মোৰ আচলতে আক্ষেপটো কি থাকি গ'ল কেতিয়াবা বৰ বেয়াও লাগে তেনে মানুহটো থাকিলে কিছুমান মানুহ যে আমি সেইটো মানে নিজেই নিজকো মই দুখ দিছোঁ মানে কিছুমান বস্তু বুজি পোৱা নাযায় এজন মানুহৰ একচুৱেলি মোৰ লাইফত বা সকলোৰে লাইফত অস্তিত্বটো কি তেখেতৰ অৱৰ্তমানতে কিছুমান বস্তু বুজি পোৱা যায় সেই কথাটো মানে এটা নিজৰ প্ৰতি খং উঠি থাকে মোৰ মানে হেৰি হৈছে যে কিছুমান কথা হয়তো মই আগতে অলপ ভাবিব লাগিছিলে বা মই এটা এফৰ্ট দিব লাগিছিলে এই ছবিখনলৈ কিন্তু মই ব্যক্তিগতভাৱে বৰ আশাৰে ৰৈ আছিলোঁ মানে এটা মানে প্ৰথমে যে জুবিন দায়ে একচুৱেলি মই প্ৰফেশ্যনেল কেৰিয়াৰ 2006 মানে মই ইণ্ডিভিজুৱেলি কৰা মই এনেই 2001 পৰাই আমি আছোঁ প্ৰথমখন ছবি প্যাৰ কে ছাইড এফেক্ট তাত জুবিন দাৰ এটা গান আছিলে খুব ফেমাছ গানটো আছিলে না কোনটো আছিলে সি মই প্ৰথম ইণ্ডিভিজুৱেলি কৰিছোঁ জুবিন দাৰ গান মানে গানটো মিক্স কৰোঁতে মানে একদম মানে মই সেই ষ্টুডিঅ'ত মানে লুপ কৰি পেলাই গানটো বজাই এইটো কাৰণে থওঁ যে কোনোবা আহি মানে সোধক কোনে গাইছে তেতিয়া মই মানে একদম মানে কম আৰু জুবিন গাৰ্গ হা এটা সেই তেতিয়াৰ পৰাই মোৰ জাৰ্ণি একচুৱেলি জুবিন দাৰ লগত জুবিন দাই কণ্ঠ নিগৰুৱা মই 7-8খনমান হিন্দী ছবি কৰিছোঁ ইয়াতে অসমীয়াতো আমি বহুত কেইখন কৰিলোঁ তেখেতে অভিনয় কৰা মই বাকী সংগীত দিয়া কথাটো কোৱাই নাই কিন্তু ব্যক্তিগতভাৱে এটা থাকে ন যে মানে খুব ক্ল'জ এনকাউণ্টাৰ খুব একদম সেইটো মোৰ মানে এটা সপোন হৈ থাকি গ'ল আচলতে সেইটো এটা দুখ মোৰ সদায় থাকিব কিন্তু মোৰ এইটো এটাও ছেটিছফেকশ্যন যে জুবিন দাই অন্ততঃ মোক নামেৰা সৈতে যে জানিছিলে সেইটো মোৰ কাৰণে এটা ডাঙৰ প্ৰাপ্তি বুলি মই মানে সদায় মই বিশ্বাস কৰিম
24 বছৰীয়া প্ৰফেশ্যনেল কেৰিয়াৰত যদি মই কিবা এটা আৰ্ণ কৰিলোঁ সেইটোৰ ভিতৰত এইটো হ'ব যে জুবিন গাৰ্গ বোলা এই সত্তাটোৱে সেই মানুহজনে মোক অন্ততঃ নামেৰে সৈতে জানিছিলে মোৰ কেইবাটাও অনুষ্ঠানত আপোনালোক দুইজনৰ কথা কৈছে কৈ আছে প্ৰাগতো তেখেতে জুবিন দাই কেইবাবাৰ কৈছে আৰু জুবিন দাৰ এটা বস্তু মোৰ সদায় ভাল লাগিছিলে যে কেতিয়া দুখ এটা থাকে মানে আক্ষেপো থাকে সেই মানুহজনে কিন্তু বহুত বেলেগ বেলেগ ধাৰণা দিলেতো মানুহে শেহতীয়াভাৱে এতিয়া জুবিন দা ঢুকোৱাৰ পিছত বহুতে বেলেগ কথা কৈ আছে কিন্তু জীয়াই থকা সময়ত বহুতে আকৌ বহুত কথাও কৈ আছিলে কিন্তু সেই মানুহজনে আমি যেতিয়া লগ পাওঁ নহয় বিশেষকৈ মই বা ভাল কথা এই ধৰণৰ কথাবোৰে কৈ থাকে কেতিয়াও মানে একদম হেৰি নাই আৰু জুবিন দা মানে কি হয় না দুপাত জোতা ড্ৰেছ এইবোৰ ওপৰত ডিছকাছ বেছি হ'লতো এতিয়া জুবিন গাৰ্গে মদ খাই মদাহী আছিলে জুবিন গাৰ্গে চাধা খাইছিলে জুবিন গাৰ্গে বেয়া মাত মাতিছিলে জুবিন গাৰ্গে আমুক হৈছিলে তামুক হৈছিলে এতিয়া জুবিন গাৰ্গ সেইবোৰ এতিয়াতো অসমত মদ খোৱা মদাহী ধেৰ আছে তেতিয়াহ'লে চবেই হ'ব লাগিছিলে ন জুবিন গাৰ্গ নহয় ন কথাটো সেইটোৱে তেখেতৰ সৃষ্টিৰ কাৰৰ পৰা আহিহে জুবিন গাৰ্গৰ সেইটো আজি এইটো হৈছে ন আজি সকলোৱে যে মিছ কৰিছোঁ সেই ধৰণৰ কথা বতৰাবিলাকৰ ডিছকাশ্যনটো বেছি হ'ল ইমান বেছি হ'ল তাৰমানে ইমান বেছি হ'ল হা আৰু সেইটো এতিয়াও হৈ আছে আচলতে এতিয়ানো কি কমিছে লাষ্ট মই সুধিলোঁ এইখন যে ভাইমন দাত আপুনি সঁচাকৈ ইমান মদ খাই গৈছিলেনে জুবিন দাই মোৰ শ্ব'ত নিজে কৈছে বেছি দেখাইছে জুবিন দাই এইটো খায় আৰু জুবিন দাই অপেনলি কয় খায় বুলি মই অলপ সৌভাগ্যৱান বাৰু মই জুবিন দাক বহুতবাৰ পাইছোঁ একেবাৰে শেহতীয়াকৈ কেতিয়া পালে শেহতীয়াকৈ মই জুবিন দাক পালোঁ এই চিনেমাখনৰ শ্বুটিঙৰ এমাহমানৰ আগতে তাৰমানে ৰৈ বিনালে শ্বুটিঙৰ এমাহ বা 45 দিনমানৰ আগতে তেতিয়া জুবিন দাৰ ষ্টুডিঅ'ত গৈছিলোঁ আৰু মই লাষ্ট 10 years মান মই গুৱাহাটীলৈ আহিলে মই জুবিন দাৰ তাত যাওঁ এৰাতি অলপ দেৰিৰ কাৰণে হ'লেও মানে যাওঁ আৰু মই সদায় মোক কেতিয়াও মানা নকৰে আৰু মই ৰাতি দেৰিকৈ যাওঁ 12টা বজাৰ পিছতে যাওঁ তাৰপিছতে সেইবাৰ যাওঁতে এই চিনেমাখনেৰে স্ক্ৰিপ্ট ডিছকাশ্যন চলি আছিলে মানে তোমাৰ এই ৰৈ বিনালে স্ক্ৰিপ্ট ডিছকাশ্যন আছিলে আৰু এইখনটো মিউজিকেল আছিলে ইয়াত একশ্যন বাকীখনটো জুবিনৰ চব একশ্যন ফিল্ম দিছুম দাছাম থাকেই তো সেই আৰু গোটেইকেইজন এক্টৰে একচুৱেলি গায়ক আছিলে হা তো আচুৰ্য আছিলে আমাৰ আছিলে নীল আকাশ আছিলে তাৰপিছতে জুবিন দা আছিলে গতিকে চিনেমাখনৰ স্ক্ৰিপ্ট ডিছকাশ্যন এইটো হৈছিলে যে মানে এটা চিনৰ পৰা দ্বিতীয়টো চিনলৈ ট্ৰেঞ্জিশ্যনটো কেনেকৈ হ'ব পাৰে বা কেনেকুৱা ধৰণৰ হ'ব পাৰে বা মিউজিকেলি কেনেকৈ লৈ যাব পাৰে তো এনেকুৱা ধৰণৰ কিছুমান ডিছকাশ্যন তেতিয়া চলিছিলে আৰু আমি প্ৰায় 12মান বজাৰ পৰা ৰাতিপুৱা 3টা 3:30মান বাজি গৈছিলে তো সেয়া মোৰ একেবাৰে ব্যক্তিগত ক্ল'জ সান্নিধ্য সেয়া শেষবাৰৰ কাৰণে হা তাৰপিছত মই তেওঁক ব্যক্তিগতভাৱে ফিজিকেলি লগ পোৱা নাই আৰু লাষ্ট মই আৰু এটা কাৰণে মই সৌভাগ্যৱান বুলি ক'ম যে জুবিন দাৰ প্ৰফেশ্যনেল যিটো লাষ্ট শ্ব' সেইটো হৈছে তোমাৰ 7 ছেপ্টেম্বৰৰ দিনাখন বম্বেৰ NCPA হলত বা ভূপেন হাজৰিকাৰ 100 বছৰীয়া জন্মজয়ন্তী পতা হৈছিলে সেই তাত জুবিন দা আহি পেলাই লাষ্টৰ শেহতীয়া 2টা গান জুবিন দাই গাইছিলে তো সেয়া মোৰ জুবিন দাৰ শেষ গান মই যিটো মানে পাৰফৰ্মেঞ্চ মই পালোঁ আৰু ব্যক্তিগত সান্নিধ্যত সেই ষ্টুডিঅ'ত যিখিনি আমি লগ পাইছিলোঁ সেইদিনাখন সেয়া বাকী মই ইণ্টাৰেষ্টিং কি হয় নাজানো মই মানুহটোক মানে এনেকুৱা কিছুমান জেগাত পাই যাওঁ এনেকুৱা নহয় যে মই বহুতবাৰ তেওঁক বিচৰাও নাই ধৰি লোৱা মই গম নাপাওঁ কিন্তু আহি পেলাই সদায় এটা সংযোগ হৈ যায় অসমৰ বিভিন্ন তোমাৰ শ্ব'বিলাকেই হওক বা কিবা মানে তোমাৰ এৱাৰ্ড শ্ব'য়েই হওক তাত আহি পেলাই মানুহটোক পাই যাওঁ প্ৰায় আহি আকৌ মানুহটোক লগ পোৱাই নহয় মানে যোনবিলাক ষ্টেজতো একেলগে পাই যাওঁ মানে কি সূত্ৰ নাজানো মই কিন্তু কিবা এটা চাগে আগৰ দিনৰ কি আছিল নাজানো কিন্তু কেইবাবাৰ নহয় প্ৰত্যেকবাৰে এৱাৰ্ডছত যেতিয়া হৈছোঁ প্ৰত্যেকবাৰে জুবিন দাক মই ষ্টেজত তলততো পোৱাটো বাদেই দিয়া বাৰু তলত লগ পাইছোঁ ষ্টেজতো সেই মঞ্চখনতো একেলগে আহিছোঁ আৰু মোৰ জীৱনত আটাইতকৈ ডাঙৰ ঘটনা এটা হৈছিলে এইটো খুব কম মানুহৰ চাগে জীৱনত হৈছে জুবিন দাৰ লগৰ কথা কৈছোঁ মই জুবিন দাৰ ক্ষেত্ৰত এই ৰুমাল কেছেটটো আৰু আনে যোৱা বাটে এই গানকেইটা ৰিলিজ হোৱাৰ আগতে সেয়া 2009 চনৰ কথা 2009 চনত মই তেতিয়া IFI এৱাৰ্ড পাইছিলোঁ চিনেমা এখনৰ কাৰণে তো তেতিয়া সাংবাদিক উৎপল বৰপূজাৰী দিল্লীৰ তাৰপিছতে অভিনেতা আমাৰ মিণ্টু বৰুৱা আৰু এজন জোৱান দত্ত বুলি মই আৰু মোৰ দাদা ভগত প্ৰীতম আমি সেই ট্ৰেফিক বুলি এখন ৰেষ্টুৰেণ্ট আছিলে তাত আমি গৈ জাষ্ট পাৰ্টি কৰিছিলোঁ পাৰ্টি মানে জাষ্ট আৰু মই তেতিয়া অকণমানি সৰু ল'ৰা এটা বাকী গোটেইকেইজন বয়োজ্যেষ্ঠ মোতকৈ 10 বছৰমান ডাঙৰ গতিকে আমি একেলগে বহি পেলাই তাতে আড্ডা মাৰিছিলোঁ ৰাতি ঠিক 11:30 12টামান বজাত
তেতিয়া জুবিন দা কিবা ভোক লাগিলে পাই খাবলৈ সোমাইছিলে তাতে অকলে আহিছে কিন্তু লগত কোনো তেতিয়া সেই লগত কোনো নাই ছাৰাউণ্ডিংছত এজনো মানুহ নাই অকলে আহিছে কোনোবা আহিছিলে যদি বাহিৰত আছিলে যদি নাজানো আহি পেলাই আমাৰকেইটাক পালে তেতিয়া ৰেষ্টুৰেণ্টখনত আমাৰকেইটাৰ বাহিৰে মাত্ৰ 2টা নে 3টা মানুহে বেলেগ আছিলে মানে ইট ৱাজ লাইক এ পাৰ্চনেল হেৰি সেই তাত যেতিয়া আমাৰ গান বজনা চলি আছিলে মিণ্টু দাই গাই আছিলে মোৰ দাদাই বজাই আছিলে একদম পাৰ্চনেল মানে য'ত তুমিও গাব পাৰা ময়ো গাব পাৰা দেৱস্থাই গাব পাৰে সেই তাত আহি পেলাই তই আহিছে নেকি সদায় তই বুলিয়ে মাতে সৰুৰ পৰা পাইছেতো যোৰহাটৰ পৰা পাইছে স্কুলৰ পৰা পাইছে তই আহিলি ভাল লাগিছে আমুক তামুক এনেকৈ ক'লে কংগ্ৰেচুলেশ্যন কৰিলে গীটাৰখন লৈ মই 2টা গান গাওঁ নিজে গান 2টা গাইছে এটা হৈছে তোমাৰ ৰুমাল গানটো যেতিয়া ৰিলিজ হোৱা নাই আৰু আনে যোৱা বাটে সেই কালজয়ী 2টা গীত আমাৰ 4টা 5টা মানুহৰ সন্মুখত তেওঁ পাৰফৰ্মেঞ্চ কৰিছে সেইটো সময়ত তোমাৰ হেৰি মোবাইলটো নাছিলে আমাৰ এই মানে স্মাৰ্ট মোবাইল নাছিলে কিন্তু কালাৰ্ড কেমেৰা থকা হেৰি ওলাইছিলে তাতে সেই গানকেইটা ৰেকৰ্ড কৰা আছে আৰু মোৰ ফৰ্চুনেটলি মোৰ জীৱনৰ সেইটো এটা শ্ৰেষ্ঠতম মুহূৰ্ত য'ত জুবিন গাৰ্গে আমাৰ কাৰণে বা মোৰ কাৰণে পাৰফৰ্মেঞ্চ কৰিছে অকলে চলো আৰু এনেকৈ মাইক এটা লৈ পেলাই অকলে চলো গীটাৰখন লৈ পেলাই সেই গানকেইটা গাইছোঁ মোৰ ওচৰত ভিডিঅ'কেইটা আছে মই তোমাক দেখুৱাম পিছত দিব চাম এনেকুৱা মানে মই যিমান মানুহ লগ পাইছোঁ জুবিনদাৰ লগত সকলোৰে লগত কিবা নহয় কিবা সংস্পৰ্শ কানেকশ্যন আছে মা দেউতাৰ বয়সৰে হওক আজিৰ প্ৰজন্ম হওক নেক্সট প্ৰজন্ম হওক লাষ্ট মোৰ এটা ইণ্টাৰভিউত জুবিন মই কালি মোৰ মেচিনটো উলিয়াই পেলাই চাইছোঁ জুবিনদাৰ মোৰ প্ৰায় 25টামান ইণ্টাৰভিউ আছে মই ভাবিছোঁ বা মই এই মানুহজনৰ লগত থাকিলোঁ গমেই নাপালোঁ তুমি বহুত লাকি আৰু এটা কথা কওঁ এইখনতে তুমি কথাখিনি হেৰি ব্ৰেক কৰিছোঁ তুমি জুবিনদাৰ যিমানখিনি লৈছা মই 1 নে 2টা চাইছিলোঁ তাৰপিছত গোটেইখিনি চাইছোঁ এই ঘটনাটো ঘটাৰ পিছত তোমাৰ সেই নদীৰ কিনাৰত য'তে যোৱা তুমি দেখি মই ই সদায় ইয়াৰ লগত আছিলেই নেকি এনেকুৱা লাগে আৰু এটা সময়ততো মোক আমাৰ কওঁ আজি মই অপেনলি কওঁ কাৰণ মোৰ নিজৰ প্লেটফৰ্ম জ্যেষ্ঠ বহুত সাংবাদিকে মোক জুবিন গাৰ্গৰ চামচা বুলিয়ে মতা হ'ল এটা সময়ত মই কৈছোঁ মাতক দিয়ক এতিয়া ভাবিছোঁ য়েছ ভালেই হ'ল তোমাৰ ওচৰত যিখিনি স্মৃতি আছে আৰু তাত তোমাক মই ইয়াত সন্মুখত বাহ দিবৰ কাৰণে কোৱা নাই সেই তাত কওঁতে তুমি কোনো ধৰণৰ অদৰকাৰী বতলা কথা নাই মানে সেইটো কাৰণেই চাগে আহে মানুহজন মানে খুব নৰ্মেল নহয়তো তেওঁ ফটোমি কৰি থাকক যিবা তেওঁৰ সেইটো দৃষ্টিভংগী কোনো ঢুকি পাব নোৱাৰে তেওঁ পৃথক কুৱেশ্যন বিচাৰে মই লাষ্ট ইণ্টাৰভিউত মই কৈছোঁ বোলো মই জুবিনদাৰ কাৰণে কুৱেশ্যন লিখি থওঁ মনত থাকিলে লাষ্ট এটা ইণ্টাৰভিউত মই সুধিছোঁ লাষ্ট ইণ্টাৰভিউটোত আৰু গৰিমা বৌ মই আৰু জুবিনদা বোলে আপোনাৰ জীৱনত ডিপ্ৰেশ্যন আহে নেকি কেতিয়াবা আপুনি ভয় কিহলে কৰে সময়লৈ মই ভয় কৰোঁ ডাইলগ এটা আছে মই সময়লৈ ভয় কৰোঁ লাষ্ট চিকাৰৰ পডকাষ্টটোত ডিপ্ৰেশ্যন আহে নেকি কেতিয়াবা মোৰ ডিপ্ৰেশ্যন মোৰ সৃষ্টি হয় এইবিলাক কথা লাষ্টত আৰু এটা ইণ্টাৰভিউত মোক ক'লে সেইটো শুনিলে মোৰ ভাল লাগি যায় মোক কৈছে চক্ৰ মই মানে অকল গায়ক হিচাপে মোৰ মৰিব মন নাই মই ৰাৱণ টাইপ 10টা মূৰ লৈ মোৰ মৰিব মন যায় বুলি কৈছে সেইটো তোমাৰ তাতে কৈছে সেই ইণ্টাৰেষ্টিং কথা কিছুমান কৈ গৈছে তোমাৰ তাত তো মই তোমাৰ আগতে 2টা নে কেইটা কমপ্লিট চাইছোঁ তাৰপিছতো তোমাৰ চব আহি আছে ন তো মই সেই যে আমি যে কৈছোঁ যে আমি যে 10 দিনমান কাম কৰিব পৰা নাছিলোঁ যে সেইবিলাকেই চাই আছিলোঁ অকল মানে জুবিনদাৰ ক'ত কি ক'লে কি ইণ্টাৰভিউ দিলে ক'ত কেনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিলে সেইবিলাকেই চাই থাকিলোঁ প্ৰথম 10 দিন লাষ্ট একেখন হোটেলতে আছিলোঁ আহিছে ডিব্ৰু-চৈখোৱা যাব আহিছে আৰু আহি ৰাতিপুৱা সোনকালে উঠি মেলি ৰেডি আৰু ডিব্ৰু-চৈখোৱা যাব হাতত কেমেৰাটো লৈ পেলাই আহি উঠাইছে তাৰপৰা গৈছোঁ স্মৃতি মানে অলপ হেৰি এটা আছিলে আৰু মানে আচলতে মানুহটো এনি টাইম সেই খুব কমন মানুহৰ লগত থাকেতো মানে এতিয়া আমি এখন হোটেলত আছোঁ হা সেই হোটেলখনৰ ল'ৰাটো তাৰমানে সি যোৱাবাৰ আহোঁতে আমাক কৈছিলে যে দাদা টিকেট লাগিব দেই তো আমি কৈছিলোঁ টিকেটটোতো আমি দিব পৰা আমাৰ হেৰিয়াত নপৰে নাই ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' ছেকেণ্ড শ্ব' চালেই নহ'ব তাৰমানে তেতিয়া এনেই সুধিছিলোঁ তহঁতি কেলেনো ইমান কি কাৰণেনো তই লগ পাইছ নে বোলে নাই পোৱা তই কি কাৰণেনো ইমান হেৰি কৰ সেই নহয় বোলে আপুনি ফুটপাথত পাগল এজনক যদি যিটো সাধাৰণ মানুহে পাগল ৱৰ্ডটো মানে কথাটো এনেকুৱা সাধাৰণ মানুহে তেনেকৈ কয়তো লেতেৰা পেতেৰা মানুহজনক যদি মানুহজনে গৈ হাবত ধৰিব পাৰে তাৰমানে সি ভাবিছে যে মইতো লগ নাই পোৱা কিন্তু মোক লগ পালোঁ চাগে হাবত ধৰিব দাদাই সেইটো হৈছে সিহঁতৰ কানেকশ্যন ফুটপাথৰ কাষত যদি এখন হোটেলত খাইছে তেনেকুৱাকৈ ব্যৱসায় কৰা 100জন মানুহে ভাবিছে ন যে দাদা এইফালে গ'লে হয়তো মোৰখনটো খালেহেঁতেন সেইটো হৈছে কানেকশ্যনটো সেই একেজন ল'ৰাৰ কানেকশ্যনটো যে আমি যে এঘণ্টা বাহিৰত ৰৈ আছিলোঁ সেইটোৱে ভিউ চাবলৈ গুচি গ'ল বোলে কি নাই জুবিন দা আহিব ওচৰতে হোটেলৰ বাহিৰত আমাৰ এঘণ্টা ৰখাই নাই জুবিন দা মানে সিহঁতৰ সেই কানেকশ্যনটো মই সেইকাৰণে সুধিলোঁ তই লগ নাই পোৱা কেতিয়াও হেৰি কৰা নাই কি বোলে নহয় বোলে সেই মানুহটোক যদি সাপতি ধৰিব পাৰিছে নহয় দাদাই যদি মোক কেতিয়াবা মোক লগ পায়
তো মোকো তাৰমানে হাবুত ধৰিব সেইটো হৈছে তেওঁলোকৰ সপোন ন সেইটো হৈছে কানেকশ্যনটো যে সাধাৰণ মানুহ তোমাৰ যদি চাধা অকণমান লৈ খাই দিব পাৰে তাহলে কেতিয়াবা মোৰ পৰাও খাই দিব পাৰিলেহেঁতেন ভাবিলে কিবা লাগি যায় মোৰ এবাৰ প্ৰতিদিন টাইমৰ এটা ওচৰত মোৰ বুমটো দলিয়াই দিলে তাৰপিছতে মই কান্দিছোঁ আৰু সেইটো কথা মোক চবতে কয় আৰু মিটিঙে চিটিঙে লগ পালে ই কান্দে নহয় ই বহুত কান্দে তাৰপিছত আহি সাৱটি ধৰিছে বুমটো তোমাৰ গালে দিলে মানে খঙত দলিয়াই দিলে বুমটো ৰাতিপুৱাই গৈছোঁ আকৌ মাতিছেও নিজে পাহৰি থাকিলে চাগে প্ৰতিদিনতে আছিলে ঢেৰ কাহিনী এইবিলাক বাৰু আছে কিন্তু এটা কথা মই দেৱজিৎ আৰু অমিত দাক সুধোঁ যিহেতু এইখন অসমৰ প্ৰথম মিউজিকেল চিনেমা বুলি কৈছে একজেক্টলি আপোনালোকে বেছি ভালকৈ বুজাই দিব পাৰিব মিউজিকেল চিনেমা মিনিংটো কি হয় তাৰমানে মিউজিকেল চিনেমা কথাটো এনেকুৱা যে মিউজিচিয়ানৰ ওপৰতে হৈছেতো মানে গায়কৰ ওপৰতে হৈছে গতিকে তেওঁলোকৰ যিটো জীৱনৰ হেৰি কি হয়নো একচুৱেলি তেওঁলোকৰ সুখ দুখ ফ্ৰাষ্ট্ৰেশ্যন বা কম্পিটিশ্যন যে আমি যে কওঁ না দুজন গায়কৰ মাজত বা দুজন হেৰিৰ মাজত একচুৱেলি ফ্ৰেণ্ডশ্বিপটো কেনেকুৱা লেভেলত থাকে তেওঁলোকৰ মাজত ঈৰ্ষাটো ক'ত থাকে কম্পিটিশ্যনটো কেনেকুৱাত হয় তাৰপিছত কেতিয়া তেওঁলোকে আকৌ বুজি বুলি পায় এই ধৰণৰ তেনেকুৱা এটা মিউজিকেল জাৰ্ণি থ্ৰুৱেদি ষ্টৰী টেলিং তাৰমানে গোটেই চিনেমাখন তোমাৰ সেইটো কাৰণে আচলতে মিউজিকেলৰ কথাটো আৰু ইনে ৱে চাবলৈ গ'লে মই এটা কথা কওঁ সাধাৰণ চিনেমা এখনতো যেনেকৈ প্ৰতিটো এনভাইৰনমেণ্টৰ চাউণ্ডৰ আমাৰ হেৰি আছে তো যেনেকৈ মিউজিকটো এটা ইণ্টিগ্ৰেল পাৰ্ট বেলেগতো কিন্তু বেলেগত কি হয় এটা চিন এটাৰ ইম'শ্যনটো যেতিয়া মানে ভিজুৱেলে আমি কানেক্ট কৰিব নোৱাৰোঁ ইম'শ্যনটো তাক হেল্প কৰিবৰ কাৰণে আমি মিউজিকটো ইউজ কৰোঁ তো কিন্তু ইয়াৰ প্ৰাইম প্লটটো মিউজিক তাৰমানে তোমাৰ চিনেমা এখনৰ যেনেকৈ মেইন এটা কাহিনী যিটো এটা ছাছপেন্স কাহিনী থাকে বা বেলেগ এটা কাহিনী থাকে এই গোটেই চিনেমাখনৰ মূল বিষয়বস্তুটো হৈছে সংগীত চ' গতিকে গোটেই সংগীত মানে দুজন গায়কৰ সংগীত প্ৰতিযোগিতা মানে ধৰি লোৱা প্ৰতিযোগিতাটো মানে কি ধৰি লোৱা তোমাৰ মূলত ডাইৰেক্ট প্ৰতিযোগিতা নহয় আমি দুজনে ধৰি লোৱা একেলগেই থাকোঁ সংগীতৰ ভিতৰি থকা এটা প্ৰতিযোগিতা মোৰ এটা টেনশ্যন হৈছে যে ধৰি লোৱা তুমি বেছিকৈ ভাল গোৱা নেকি বা তোমাৰ টেনশ্যন হৈছে নেকি ইয়াৰ দেখোন ক্ৰাউড ফ্ল'ৱাৰ বেছি চ' সেই তেনেকৈ গোটেই জাৰ্ণিটোৰ মূল মন্ত্ৰটো যিটো মূল মন্ত্ৰ বুলি আমি ক'ম সেইটো হৈছে সংগীত তাৰমানে সংগীতৰ দ্বাৰা দুজন মানুহে গৈছে গতিকে সেইটো কাৰণে কি হৈছে যে গতিকে তোমাৰ চিনেমাখনৰ মেইন বিষয়বস্তুটো সংগীত হৈ গ'ল গতিকে যেতিয়া সংগীতৰে বিষয়বস্তুটো হৈ গ'ল গতিকে তুমিও সংগীত গাবা ময়ো সংগীত গাম তুমি সংগীত প্ৰেক্টিছ কৰিবা ময়ো সংগীত অনুশীলন কৰিম চ' তাৰ মাজেদি গোটেই জাৰ্ণিটো তাত তোমাৰ শ্ব' হৈছে তাত মোৰ শ্ব'জ হৈছে চ' গতিকে গোটেই বিষয়বস্তুটো তোমাৰ মোৰ লগত সংঘাত তোমাৰ মোৰ লগত ঈৰ্ষা তোমাৰ মোৰ লগত বন্ধুত্ব এই সকলোবিলাক সংগীতৰ দৰে হয় ধৰি লওক তোমাৰ লগত বন্ধুত্বও সংগীত তোমাৰ লগত ঈৰ্ষাও সংগীত তোমাৰ লগত যিটো মোৰ খং ৰাগ তাৰ মূল মন্ত্ৰটোও সংগীত তো গতিকে প্ৰথম পৰা লাষ্টলৈকে তেনেকেই চিনেমাখন আৰম্ভ হৈছে আৰু গতিকে টোটেল তোমাৰ চিনেমাখনত 11টামান গান আছে আৰু 11টা গান আছে আৰু 11টা গান চিনেমাখনত কি এনেকৈ ইউটিউবত এতিয়ালৈকে ৰিলিজ দিয়া নাই কিন্তু 11টা গান মানে এইটো নহয় যে একদম পেনপেনীয়া বহুত 6টা 7টা 6 মিনিট 7 মিনিটৰ গান এনেকুৱা নহয় ক'ৰবাত ধৰি লোৱা 1.5 মিনিট ক'ৰবাত ধৰি লোৱা 2 মিনিট ক'ৰবাত হয়তো 3 মিনিট গতিকে সেই তেনেকৈ জাৰ্ণি হৈছে গোটেই চিনেমাখনৰ আৰু চিনেমাখনৰ সেই যেনেকৈ নদীখন যেনেকৈ বৈ যাওঁতে নদীত কি থাকে পানী থাকে সেই পানী লৈয়ে জীৱন নদী এখন যেতিয়া গৈ থাকে নদীখনত যেতিয়া পানী গৈ থাকে সেই পানী লৈয়ে জীৱন তাত মাছমৰীয়া যদি থাকে সেই পানীখিনিৰ লগত মানুহে যেতিয়া বানপানী হয় সেই পানীৰে সমস্যা এই চিনেমাখনত ধৰি লোৱা এখন নদী সেই নদীখনৰ পানীৰ ঠাইত ধৰি লোৱা সংগীত আছে ইটোৰ পিছত সিটো সংগীত গৈ আছে আৰু সেই সংগীতৰ লগত দুজন ব্যক্তিৰ কি সমস্যা হয় বন্ধুত্বপূৰ্ণ ভাৱেৰে বা পাৰ্চনেল ৰাইভেলৰি যিটো আমি কওঁ বা ঈৰ্ষা সেইদৰে আৰম্ভ হৈছে গতিকে তোমাৰ সেইটো কাৰণে এখন মিউজিকেল ক্লাছিক বুলি ক'ব পাৰি মানে অসমৰ পৰা ওলোৱা এখন খুব সুন্দৰ মিউজিকৰ আধাৰত নিৰ্মিত ছবি এই শেষৰ এতিয়া 3 নম্বৰ গান এটা হৈছে এইটো শুনিছা চাগে শুনিছোঁ এই গানটোৰ ৱৰ্ডিংবিলাক চাবাচোন গানটোৰ এনেই চাবলৈ গ'লে ৰোমান্টিক গান এটা কিন্তু এতিয়া শুনিলে তাৰ মিনিংটো চাবাচোন সেইটো এনেকুৱা লাগে না যে প্ৰতিটো ৱৰ্ড তেওঁ নিজৰ কাৰণে লিখা নিচিনা তাৰমানে তেওঁ জীৱনটোৰ লগত লিখাৰ নিচিনা হৈ গ'ল আৰু এই চিনেমাখন যাতে সেই ফিলিংছ এটা কনষ্টেণ্টলি পাই থাকে কাৰণ এটা গানৰ মিনিং এটা তুমি এতিয়া জোন গলি শেষ হ'ল এইটো গানটো যেতিয়া এনেই যদি শুনি থাকাটো সাংঘাতিক ৰোমান্টিক গান এটা কিন্তু এতিয়া যদি প্ৰতিটো শব্দ শুনা সেই প্ৰতিটো শব্দ তোমাৰ তাত মানে এনেকুৱা লাগে যে মানুহজনে নিজে নিজৰ কথা কৈ আছে
জুবিন দাই এটা ইণ্টাৰভিউত কৈছিলে, মনত আছে চাগে আপোনালোকৰ, কৈছিলে মোৰ মৃত্যুৰ পিছতহে তহঁতে গম পাবি মোৰ গানৰ অৰ্থ। এক্সেক্টলি মনত আছেনে? জুবিন দা থাকোঁতে আমি এনেই শুনিছিলোঁ জুবিন দাৰ গান। ওপৰে ওপৰে শুনিছিলোঁ। মই সেই ব্যক্তিগতভাৱে কওঁ যে মই জুবিন গাৰ্গৰ যিটো বিশালতাটো, সেই বিশালতাটো অনুভৱ এতিয়াহে কৰিছোঁ। মই সেইটো কোনোবাই যদি গালিও পাৰে বা সমালোচনা কৰে মই সকলো ল'বলৈ মানে সাজু আছোঁ। কাৰণ জুবিন দাক সৰুৰ পৰা যেতিয়া পাইছোঁ ধৰি লোৱা, সেই মানুহটোক সেই তেনেকুৱা ধৰণৰ এটা ৰিলেশ্যনশ্বিপতে থাকি গ'ল। তেওঁৰ সেই বিশালতা যিটো, সেই বস্তুটো কোনো অনুভৱ কৰা মই নাছিলোঁ। আৰু মোৰ বোধেৰে অসমৰ সংগীত জগতৰ বা অসমৰ ৰাইজেও তেনেকৈ ভবা নাছিলে। কাৰণ জুবিন দাৰ শেহতীয়াকৈ যিবিলাক পৰিঘটনা, সদায় জুবিন দাৰ ডিছকাশ্যনটো জুবিন দাই ষ্টেজত কি গণ্ডগোল কৰিলে সেইটোৰ ওপৰতহে হৈছিলে। জুবিন দাই গছত উঠিলে বা জুবিন দাই মাইক দলিয়ালে বা জুবিন দাই কোনোবা সত্ৰাধিকাৰৰ বিষয়ে কিবা ক'লে বা জুবিন দাই লগুণৰ কথা ক'লে, জুবিন দাই দুযোৰ জোতা পিন্ধিলে। চ' ইট ইজ অল এবাউট মানে তেওঁৰ যিখিনি পাৰফৰ্মেঞ্চৰখিনি বাদ দি তেওঁৰ যিখিনি আমালৈ দি থৈ গ'ল, তেওঁৰ সংগীতৰাজি অকল সংগীতেই নহয়, ইমানখিনি গান লিখিলেও, সুৰ দিলে, সংগীত দিলে, চিনেমা দিলে, সেইবিলাকৰ আলোচনা কোনো নহ'ল। তেওঁৰ কোনো গানৰ কোনো এনালাইচিছ কোনেও কৰা তুমি নেদেখা, কোনো সাক্ষাৎকাৰত তুমি নাই দেখা বা কোনেও জুবিন গাৰ্গক সেইটো নুসুধিলেও দেই যে এই গানটো আপুনি কেলৈ লিখিলে, কি কাৰণে লিখিলে, ক'ৰ পৰা আপোনালৈ মনলৈ আহিছিলে, কোনেও নিলিখিলে। আজে বাজে কথা এসমন সুধিলে আৰু তেওঁতো চব কমেডি টাইপে গোটেই কথাবিলাক, নহয় জানো? তো তেওঁৰ যিখিনি ভাণ্ডাৰ সৃষ্টি কৰি গ'ল, সেই বস্তুখিনি তেওঁ হঠাতে নোহোৱাৰ লগে লগে অনুভৱ কৰা আৰম্ভ কৰিলে। আৰু তুমি চাবা এতিয়া তুমি যদি লক্ষ্য কৰা যে যিসকল ব্যক্তিয়ে তেওঁক সমালোচনা কৰিলে, তেওঁ প্ৰতিটো কথা চিঞৰ বাখৰ কৰি গালি পাৰিলে, এটাতকৈ সহজ সমালোচনা কৰা। কাৰণ তুমি সমালোচনা কৰিবলৈ তোমাৰ কোনো যোগ্যতাৰ প্ৰয়োজন নাই। তুমি সমালোচনা কৰিবৰ কাৰণে তোমাক PhDও নালাগে, সমালোচনা কৰিবৰ কাৰণে তুমি কলেজৰ প্ৰফেচাৰ হোৱাৰ দৰকাৰ নাই, কাৰোবাক সমালোচনা কৰিবলৈ তুমি জ্ঞান ভাণ্ডাৰৰ দৰকাৰ নাই। তুমি চিধাই লিখি দিব পৰা হ'ল, আৰু ফেচবুকতো লিখিবলৈ একেবাৰে সহজ। তো সেই মানুহখিনিয়ে এতিয়া কিমান বেছি জুবিন দাক ভাল পায়, কিমান জুবিন দাৰ কাৰণে ন্যায় বিচাৰিব পাৰে, কিমান জুবিন দাক লৈ আন্দোলন কৰিব পাৰে, সেই মানুহখিনি এতিয়া মানে আটাইতকৈ আগবাঢ়ি আহিছে। কিমান গালি খাইছোঁ। দেৱজিৎ আৰু অমিত দা, মই আপোনাক এটা কথা কওঁ, পৰহি মোক দূৰদৰ্শনে মাতিছিলে জাষ্ট জুবিন দাৰ এইখিনি কথা ক'বলৈ, তাতো মই কৈ থৈ আহিছোঁ। আপুনি চাব, সেইদিনা আমি ইয়াতে আছোঁ, খবৰটো আহিছে মানে এইটো কথা ক'ব লাগিব, এনেকৈ অকণমান দীঘলকৈ ক'ব লাগিব, 1 মিনিট লাগিব। মানে তৰালি শৰ্মা বা আৰু আমি কলাক্ষেত্ৰ গৈছিলোঁ, কিবা এখন অনুষ্ঠান আছিলে, তাতে সেই মহিলাসকলে মানে থুৰীয়া বনাই আনিছে, ঠিক আছে। মই আকৌ কেতিয়াবা কি কওঁ, দুটা বস্তু কিনো জুবিন দাক দিবৰ কাৰণে, ভাল লাগে নহয়, এইটো লওকচোন পিন্ধিব, এনেকুৱা টাইপৰ। জাষ্ট থুৰীয়া, মোৰ কাণফুলি আছে। তাৰপৰা মোক মানুহগৰাকীয়ে কৈছে, চক্ৰদা এইটো আপুনি পিন্ধিব নেকি? মই কৈছোঁ ইয়াতকৈ অকণ সৰু হ'লে মই থুৰীয়াটো পিন্ধিম। কৈছে আপোনালৈ মই থুৰীয়া এটা বনাই দিম। তৰালি বাই আকৌ মোক সেইটো পিন্ধাই পেলাই মই মানুহজনীক কৈছোঁ, মানুহগৰাকীক কৈছোঁ আপুনি 2টা বনাই আনিব, এটা মই জুবিন দাক দিম। একজেক্টলি সেইটো সময় আছিল 1:30 বাজিছে দুপৰীয়া। মই জুবিন দাৰ কথা আলোচনা কৰি আছোঁ, তৰালি বাই মই ঘৰ আহি পাইছোঁ, টিভিটো লগাইছোঁ, খবৰ এটা আহিছে এনেকুৱা, লগে লগে মোৰ চ'ৰ্চত মই খবৰ লৈ পেলাই খবৰ পালোঁৱেই। মানে সেই মুহূৰ্ততো আমি যেন জুবিন দাৰ কথা পাতি আছিলোঁ। আহি পেলাই শশাংক সমীৰ, মই, তাৰপিছতে আমাৰ ভাইমন দাত এক্টিং কৰা বনদ্বীপ আৰু পাৰ্থ, জুবিন দাৰ কেৰেক্টাৰ কৰা, আমি গোটেইকেইটা মোৰ গাড়ীতে আমি গৰিমা বৌৰ ঘৰলৈ গৈছোঁ। গৈ দেখিছোঁ মানুহ ভৰ্তি, অলপ সময় ৰৈছোঁ, গৰিমা বৌলৈ মই এনেকৈ চাই আছোঁ, মোৰো চকু পানী ওলাই গ'ল। মই ভাবিছোঁ এইটো সময়ত আমি এটা বস্তুৱে জানিব লাগে, কি জানিব লাগে, হৈছিল কি? লগে লগে মই শেখৰক মেছেজ কৰিছোঁ। অলপ দেৰি পিছত আহি এটা স্ক্ৰীনশ্বট ভাইৰেল হৈছে, শেখৰক মেছেজ কৰিলোঁ, শেখৰে কৈছে মই গুৱাহাটীতে। মই কৈছোঁ গুৱাহাটীত আছে যেতিয়া কথা কেলৈ কোৱা নাই কেলৈ? এতিয়াই ক'ব লাগিব, মই গৈ আছোঁ। ৰাতি 12টা বজাত শেখৰৰ ঘৰ গৈছোঁ, শেখৰক বুজাইছোঁ, তাতে আৰু বহুত মানুহ আছিলে, মই নাম লোৱা নাই এতিয়ালৈকে, কোন আছিল মই নকওঁ এইবিলাক, কোনোবাই সুধিলে ক'ম বাৰু। তাত বহি আছে, মই 1.5 ঘণ্টা বুজাইছোঁ, মোৰ টীমৰ ইহঁতখিনি আছিলে। মই কি হৈছিল কাহিনীখিনি ক'ব লাগিব মোক। 1টা বজালৈকে কাহিনী কৈছে, ৰেকৰ্ড কৰিছোঁ, আহিছোঁ, এডিটিং কৰিছোঁ, আপলোড দি মই গোটেইকেইটা টিভি চেনেলক জনাইছোঁ। তোমাকো বহুত গালি খালা সেইটো কাৰণে। তাৰপিছত যি পৰ্যায়ত গালি, মই সেইকাৰণে মই কৈ থৈ আহিছোঁ, সেইটো মই ভাল কৰিছিলোঁ নে বেয়া কৰিছিলোঁ। একজেক্টলি সেইটো সময়ত আমাৰ তাত ঘটনাটো কি ঘটিছিল সেইটোহে জানিব লাগে। তাৰপিছত আমি আলোচনা পিছত কৰি থাকিম, সিদ্ধাৰ্থৰ কথা, শেখৰৰ কথা, কিবা কিবি। এতিয়া লাগি আছো ন, এতিয়া কথাটো হৈছে কি, সঁচা কথা ক'বলৈ গ'লে জুবিন দাৰ যদি স্বাভাৱিক মৃত্যু হৈছিলে, হ'ব পাৰে, মই এতিয়াতো আমিতো নাই কাৰণে আমিতো এতিয়া কৈ দিব নোৱাৰো ন যে স্বাভাৱিক মৃত্যু হৈছিলে যে সেই কথাটো জানাটো উচিত। তাৰমানে কি হৈছে, ইমান দীঘলীয়া হোৱাৰ কাৰণে কি হৈছে ন, সন্দেহ বাঢ়ি গৈ আছে। সন্দেহ বঢ়াটোতকে আচল কথাটো কি হৈছে, তাৰমানে এতিয়া কথাটো এনেকুৱা, জুবিন দাৰ নামটো সকলোৱে লোৱাটো উচিত,
কিন্তু জুবিনদাৰ নামটো এতিয়া কিহৰ কাৰণে লৈ আছে, ক'ত লৈ আছে? এতিয়া জুবিনদাৰ নামটো হ'ব লাগিছিলে তেখেতৰ সৃষ্টিৰ যি ডিছকাশ্যনৰ ওপৰত ব্যস্ত হ'ব লাগে। সেইকাৰণেই আমি এই কথাটো টপিকটো সোনকালে জনাটো উচিত। যদিহে নেগলিজেঞ্চটোতো হয় বাৰু, সেইটোতো দেখাতে ওলাইছে যে এইটো তাত নেগলিজেঞ্চ আছে। এতিয়া যদিহে আছে বা কাৰোবাৰ ভুলৰ কাৰণে আছিলে যে এই কথাখিনি খুব সোনকালে সামৰণি পৰিব লাগে। সামৰণি এইটো কাৰণে পৰিব লাগে যে সেই মানুহজন জীৱিত কালৰ শেষৰ ফাললৈ আমি যেনেকৈ কৈছোঁ ন, যে তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত ডিছকাছ নহ'ল যিমান হ'ব লাগিছিলে। 38,000 গান গোৱাটো সম্ভৱ নেকি? এইটো সম্ভৱ নেকি? এইটো যিকোনো এজন মানুহৰ কাৰণে সম্ভৱ নেকি? নহয় ন। গতিকে সেই 38,000 গানৰ ওপৰত ডিছকাছ হ'ব লাগে। আচলতে জীয়াই থাকোঁতেতো নকৰিলোঁ, আমি বহুত কম কৰা হ'ল। এতিয়া অন্ততঃ কৰোঁ। এতিয়া যদি আমি খুব দীঘলীয়াকৈ এইবিলাকত লাগি থাকোঁ, কাৰণ চাওক জাষ্টিছ ফৰ জুবিন দা আমি লিখিছোঁ, কিন্তু জুবিনদাৰ জানো জাষ্টিছ পাব? নাপায় ন ন্যায়টো। মানুহজনটো গুচি গ'ল, সেইটোতো অপ্ৰিয় সত্য। সেই মানুহজন গুচি গ'ল। আমি আত্মাৰ কথা কওঁ, কিবা কৰোঁ, জুবিনদা আমুকৰ পৰা চাই আছোঁ, হয়তো চাওক সেইবিলাক নিজে নিজকে সান্তনা দিয়াৰ এটা কথাহে আচলতে। কিন্তু মানুহজন নাই। ধ্ৰুৱ সত্যটো হৈছে যে জুবিনদা নাই আৰু কেতিয়াও ঘূৰি নাহে আমাৰ মাজলৈ। সেইজন জুবিন গাৰ্গ হয়। এই কথাখিনি সোনকালে সামৰণি পৰিবৰ কাৰণে একচুৱেলি কি হৈছিলে সেই কথাটো জনাটো মানে খুব সোনকালে জৰুৰী। এইটো কাৰণে চ' ডেট আমি জীয়াই থকাৰ সময়ত জুবিনদাৰ যিখিনি কথা ডিছকাছ হ'ব লাগিছিলে, যিখিনি নহ'ল, এতিয়া অন্ততঃ এতিয়া হওক। এতিয়া কথা, এতিয়া নৱপ্ৰজন্মই জুবিন গাৰ্গে কি পিন্ধিছিলে, কি কৰি খাইছিলে, কি কৰি, সেইবোৰতকে তেখেতে সৃষ্টিৰাজিৰ কথা হওক। জুবিনদাৰ জীৱনৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে তেওঁ লিখনিত কি ডিফাৰেঞ্চ আহিছিলে, কিমানটা কবিতা, সুৰ কৰোঁতে কি দিলে, কবিতাৰ ধাৰাত কি আহিছিলে, সেই জুবিনে নিজে কৈছিলে যে কিতাপ নপঢ়া জাতি গামোচাই খাব নোৱাৰে, কেনেকুৱা কথা কিছুমান কৈ থৈ গৈছিল। সেই লাইনবোৰ তল পৰিবলৈ দিব নালাগে। আৰু এটা কথা মই এইখিনিতে কওঁ, খুব দুখ লাগি থাকে আচলতে, জুবিন ক্ষেত্ৰ বুলিয়ে কওঁ, সেই জেগাকণ এটা পবিত্ৰ ধামলৈ, এটা তীৰ্থক্ষেত্ৰলৈ পৰিণত হ'ল। আৰু আমি নিজেও তাত দেখিছোঁ, কোনো কাকো কোৱা নাই ন। এটা খুব ধুনীয়া আমাক মেছেজ দিলে কিন্তু তাৰ পৰা, সেইটো শিকিবলগীয়া কথা আমাৰ। সেই কথাটো হৈছে যে মানুহৰ ডেফিনেশ্যন কি, সেইটো জুবিন ক্ষেত্ৰত প্ৰতিদিনাখনে আমাক বুজাই আছে কি হয় তাত। তাত কোনো জাত পাতৰ কথা নাই, কোনো ধৰ্মৰ কথা নাই। আমি নিজেই দেখিছোঁ তাত অকল মানুহ গৈছে, সকলোৱে চকুপানী ওলাইছে। মোৰ চকুপানী যি তোমাৰ চকুপানীও একেই, চবৰে চকুপানী একেই। তাত এটা সেইটো ইম'শ্যন। গতিকে সেই ধাৰাটোৰ তাত থাকক। সেই জেগাকণ, এই যে মানুহে গৈ এই যে আমুক মুৰ্দাবাদ, আমুক ৰাজনীতিকৰণ, এই ধৰণৰ কথাবিলাক সেই জেগাটুকুৰা অন্ততঃ বচাই ৰাখক। কাৰণ সেই ধৰণৰ কথাবিলাক সামৰণি পৰিবৰ কাৰণে এই জুবিনদাৰ ক্ষেত্ৰত কি হ'ল এই কথাটো সোনকালে জনাটো উচিত। সেইটো কাৰণে ন্যায় জুবিনদাই নাপায়। গোটেই পৰিঘটনাটো যদি চোৱা, তুমি এখন ছাছপেন্স থ্ৰিলাৰৰ নিচিনা। ছাছপেন্স থ্ৰিলাৰবিলাকত কি হয়, ধৰি লোৱা আমি যদি 3টা কেৰেক্টাৰ, এই চক্ৰপাণীয়ে মাৰিলে নেকি ইয়াক, এই দেৱজিৎ চাংমাই মাৰিলে নেকি ইয়াক, এই অমৃত প্ৰীতমে মাৰিলে নেকি ইয়াত, এনেকুৱা ধৰণৰ কাৰবাৰবিলাক চলি আছে ইনভেষ্টিগেশ্যন। আৰু প্ৰত্যেকেই ধৰি লোৱা তোমাৰ দৃষ্টিকোণৰ পৰা তুমি এটা শ্ব' কৰিলা, ইয়াৰ দৃষ্টিকোণৰ পৰা ই এটা শ্ব' কৰিলে। তো প্ৰত্যেকেই এইটো ক'বলৈ গৈ আছে যে ই সন্দেহ কৰিলে, ই মাৰিলে নেকি, সি কৰিলে, তেনেকুৱা টাইপ। কিন্তু তোমাৰ যেতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি চবেই কৈ আছে বা হেৰি কৈ আছে, আমি এতিয়া ধৰি লোৱা এখন গণতান্ত্ৰিক দেশত আছে, এখন ৰাজতন্ত্ৰ নহয়। ইয়াত এনেকুৱা নহয় যে তোমাৰ চক্ৰপাণীয়ে দেৱজিতক মাৰ্ডাৰ কৰিলে নেকি, গতিকে আমি গোটেই হুলস্থুল লগাই দিলোঁ। অসমৰ 3 কোটি মানুহ বা 10 কোটি মানুহ বা 10 লাখ মানুহ একদম ৰাস্তাত হুলস্থুল কৰি অসম বন্ধ কৰি দিলে। তাৰপিছত ৰজাই আহি পেলাই তোমাক মৃত্যুদণ্ড দিলে। সেইটো ন্যায় নহয়। চ' ন্যায় দিবলৈ হ'লে তোমাৰ চোৱা, ইয়াত ন্যায় দিয়াৰ মেইন কথাটো হৈছে কি, গোটেই বস্তুটো হৈছে তোমাৰ চাব জুডিচ, তুমি জুডিচিয়েল ছিষ্টেমত চলিব। চ' গতিকে প্ৰথমে ন্যায় চৰকাৰে নিদিয়ে, যিকোনো চৰকাৰে নহওক। তুমি ইয়াত সেই পলিটিক্সটো আনিবই নালাগিছিল, ৰাজনীতিটো আনিবই নালাগিছিল। চৰকাৰে নিজে গৈ পেলাই প্ৰতিবাদ কৰি আছে। আমি যেতিয়া মানুহে গালি পাৰিব পাৰে। মই এটা কথা কিন্তু মোৰ ব্যক্তিগতভাৱে দুখ লাগে, মই সেইটো ধাৰণাটোৰ পৰা মই আঁতৰি থাকোঁ। জাষ্টিছ ফৰ জুবিন গাৰ্গ 1.5 লাখ হৈছে, আমাক 2 লাখ কৰিব লাগিব, এই 3 লাখ কৰিব লাগিব, আমি ৰেকৰ্ড কৰিব লাগিব। মই সেই কথাটো বুজি পোৱা নাই, কি ধৰণৰ ৰেকৰ্ডৰ কাৰণে। কিন্তু মই কওঁ যে মই আজিলৈকে ক'তো জাষ্টিছ ফৰ জুবিন লিখা নাই, মই আগলৈও নিলিখোঁ। কেলৈ নিলিখোঁ? জাষ্টিছ ফেচবুকত নহয়, জাষ্টিছ মানে তোমাৰ ছ'চিয়েল হেৰিয়াত জাষ্টিছ নহয়। জাষ্টিছ হ'বলৈ হ'লে ভাৰতৰ সংবিধান আছে, তাত 3টা ছিষ্টেম আছে। তুমি প্ৰথমতে লোৱাৰ কোৰ্টত যাব লাগিব, ছেশ্যন কোৰ্টত যোৱাৰ পাছত ছেশ্যন কোৰ্টত গোটেই পৰিঘটনাটোৰ গোটেই ডিচিশ্যন হেৰি পুংখানুপুংখানে চাই জাজে ডিচাইড কৰিব যে এই সিদ্ধান্তটো কি। সেই সিদ্ধান্তৰ ওপৰত আকৌ তুমি যাব হাই কোৰ্ট।
হাইকোৰ্টত আকৌ তোমাৰ চলিব 3-4 বছৰ হাইকোৰ্টে তোমাক সিদ্ধান্ত দিব সুপ্ৰিম কোৰ্টে ফাইনেল ডিচিশ্যন দিব তাৰ পিছত সুপ্ৰিম কোৰ্টে ফাইনেল ডিচিশ্যন দিয়াৰ পিছত তুমি আকৌ যাব ৰাষ্ট্ৰপতিৰ ওচৰত ৰাষ্ট্ৰপতিয়ে আকৌ সিদ্ধান্ত ল'ব ইটছ এ লং প্ৰচেছ তুমি যদি কাছাবৰ তুমি চোৱা কাছাবক গুলি মাৰি থকা অৱস্থাত গোটেই ভিডিঅ' এভিডেন্সত প্ৰুফ আছে যে এই মানুহজনে এই সিহঁতক কৰিছে এই মানুহজনে ইমানখিনি মানুহ মাৰিছে কিন্তু পিছদিনাখন তাক ধৰি পেলাই গুলি মাৰি দিয়া নাই চ' এটা ন্যায়িক প্ৰচেষ্টাৰ মাজতে চলোৱা হৈছিল আৰু ভাৰতীয় সংবিধানে কাছাবক ভাৰতীয় গভৰ্ণমেণ্টৰ খৰচত ইমান দিন পোহপাল দি নহয় 2জনকৈ বা 3জনকৈ হেৰিও দিছিলে আজি যে আমি ইয়াতে চিঞৰি আছো মানুহ দুখ লাগে এতিয়া যে মানুহখিনি কোনো বুজাব অহা নাই ইয়াত কোনো অধিবক্তাই তেওঁলোকক ছাপোৰ্ট নকৰে আমুক নকৰে তামুক নকৰে কোনো অধিবক্তাও যদি নাহে তেওঁলোকে অধিবক্তা পাবলৈ বাধ্য জাজে যেতিয়া কোৰ্টলৈ যাব যেতিয়া কোৰ্টত যেতিয়া যিদিনাখনৰ প্ৰথম পৰা আৰম্ভ হ'ব সেইদিনাখন প্ৰথমে সুধিব যে আপোনালোকৰ অধিবক্তা আছে নে নাই তেওঁলোকে যদি কয় যে আমাক কোনো নাহে কোনো কৰা নাই তেতিয়া জাজেই এপইণ্ট কৰিব যে এইকেইজন মানুহে এওঁলোকক ৰিপ্ৰেজেণ্ট কৰিব কোনো যদি নকৰে তেওঁলোকে নিজে খেলিব পাৰিব এতিয়া এই যে ন্যায় ব্যৱস্থাটো দুখ লগা কথাটো মানে অতি দুখ লগা মানসিকভাৱে আমাৰ খং উঠা কথাটো হৈছে যে যিহেতু ইলেকশ্যন আহি আছে দেৱজিৎ চাংমাই এটা দলৰ মই এটা দলৰ চক্ৰপাণী এটা দলৰ গতিকে চক্ৰপাণী পৰাশে চিন্তা কৰিছে যে মই মোৰ ভোটখিনি কেনেকৈ ঠিক কৰিব পাৰোঁ অমৃত পটনায়কে চিন্তা কৰিছে যে মই মোৰ দলটোৰ ভোটখিনি মই কেনেকৈ জুবিনদাৰ নামত আনিব পাৰোঁ দেৱজিতে ভাবি আছে যে দেৱজিৎ চাংমাৰ যিখিনি পাৰ্টি XYZ পাৰ্টি সেইখিনিয়ে কেনেকৈ ভোটখিনি আনিব পাৰোঁ তুমি চোৱা আমি কিমান নিকৃষ্ট হৈ তললৈ গৈ আছোঁ এক নম্বৰতে তাৰপিছত চৰকাৰে ক'লে যে জুবিন ক্ষেত্ৰত আমি কি হৈ আছে দেখি আছোঁ আমি এইটো নহয় যে তাত যোৱা সকলোবিলাক মানুহে বেয়া তাত যোৱা 99% মানুহে ভাল কিন্তু পৰিস্থিতি বেয়া কৰে কেইজনমান মুছলিমৰ মানুহে আমি তাত দেখিছোঁ মদ খাই উৎপাত কৰিছে হুলস্থুল কৰিছে তাৰমানে জুবিন ক্ষেত্ৰতো এনেকুৱা নহয় যে আমি ৰাতি 9টা বজাত মদ খোৱা আৰম্ভ কৰিলোঁ আমি চক্ৰপাণী আমি 3জনে আড্ডা চাড্ডা মাৰিলোঁ মাল খাই আমাৰ নিচা লাগিলে বল জুবিন আমি তাত যাওঁ গৈ পেলাই তাত হুলস্থুল একাংশ তেনেকুৱা চলি আছে কাৰণে সেই বস্তুটো SOP দিয়াটো একচুৱেলি বেয়া পাইছে বহুতে মই বেয়া নাই পোৱা সময়ৰ কথা থাকিব পাৰে 10টাটো 11 হ'ব পাৰে কিন্তু এটা কণ্ট্ৰল থাকিব লাগিব কাৰণ একেখিনি মানুহে কাইলৈ যেতিয়া এটা ঘটনা হ'ব কিন্তু চৰকাৰক দুখিব চৰকাৰে কি কৰি আছিলে তাত থকা যিকেইজন চিকিউৰিটি মানুহ তেওঁলোকৰ এখন তেওঁলোকৰো ঘৰ আছে তেওঁলোকৰ পৰি আছে পৰিৱেশ আছে তুমি মদ খাই তাত ৰাতি চিঞৰি থাকিবা জুবিনদাৰ নামত আৰু ওচৰ পাজৰ উঠি পঢ়া শুনা কৰা ল'ৰা ছোৱালীবোৰ পঢ়া শুনা হেৰি হ'ব সেইটো আজি যোৱা ইমান হ'ল মই দেখিছোঁ যে কেমেৰা যেতিয়াই পোন হৈ যায় জুবিনদাক ন্যায় দিব লাগিব আমুক দিব লাগিব বা চব একোজন প্ৰধান একদম বীৰ হৈ যায় ন্যায় কোনে দিব ভাই ন্যায় চক্ৰপাণীয়ে দিব মই দিম মুখ্যমন্ত্ৰীয়ে দিব প্ৰাইম মিনিষ্টাৰে দিব গভৰ্ণৰে দিব ৰাষ্ট্ৰপতিয়ে দিব কোনে দিব ন্যায় দিব জুডিচিয়েল চিষ্টেমে দিব গতিকে দুখ লগা কথাটো কৈছোঁ যে যিখিনি মানুহৰ লগত প্ৰভাৱান্বিত কৰিব পৰা যায় মানুহখিনিক গতিকে শ্ব'বিলাকত আনিবলৈ একোজন লয়াৰ ডাঙৰ চিনিয়ৰ লয়াৰ চিনিয়ৰ ৰিটায়াৰ্ড জাজ ৰিটায়াৰ্ড IPS অফিচাৰ্ছ আমাৰ ইয়াত কেইবাজনো ৰিটায়াৰ্ড IPS অফিচাৰ তেওঁলোকক আনি পেলাই শ্ব'বিলাক হ'ব লাগে তেওঁলোকে ৰাইজক বুজাব লাগে যে এইবিলাক চিষ্টেমত এনেকৈ যাব লাগিব তেনেকৈ যাব লাগিব কাৰণ এভিডেন্সটো বিৰাট ইম্পৰ্টেণ্ট কথা ঘটনাটো ঘটিছে তোমাৰ ছিংগাপুৰত তাতকৈও এটা ডাঙৰ কথা হৈছে বৰ্তমান কোনো ক'বলৈ অহা নাই ক'বলৈ কেলে নাহে ক'বলৈ আহিলেই কিবা যদি আপুনি ভুল বশতঃ ক'লে ইফালৰ পৰা গৰিমা শইকীয়া গাৰ্গকো যেতিয়া এৰি নিদিলে তাৰমানে তুমি এতিয়া কেনেকৈ কৰিবা এতিয়া তুমি মাত মাতিলে বিপদ নিচিনা হৈছে কিন্তু এটা কথা দেই এইটো বস্তুটো এনেকুৱা যে এটা হয় ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ আছে প্ৰেছাৰাইজ কৰি ৰাখিবৰ কাৰণে যাতে বিষয়টো তল নপৰি ইফাল নহয় ন্যায় দিব নোৱাৰে ছ'চিয়েল মিডিয়াই এটা হেঁচা এটা প্ৰয়োগ কৰি ৰাখিব পাৰে কিন্তু মই ভাবিছোঁ যে আমি সাধাৰণ মানুহখিনি চোৱা পলিটিচিয়ান এজনে পলিটিক্স কৰিবই সেইটো কাৰণে পলিটিকেল হেৰি ন তেওঁৰ পৰা আমি আশা কৰাতে ভুল যে তেখেতে ৰাজনীতি নকৰক তেখেতে ৰাজনীতি গতিকে তেওঁলোকে তেওঁলোকৰ কাম কৰিব মই ভাবিছোঁ যে আমি সাধাৰণ মানুহবিলাকে ন্যায় এনেকৈ ন্যায় হ'ব লাগিব এইবোৰ সেইটো নহয় আমি হেঁচা বা চকুটো ৰাখিব লাগিব যে কি হৈছিলে আমি জানিব লাগিব কিন্তু সেইখিনিৰ পৰা আঁতৰি মই ভাবোঁ যে আমাৰ কামখিনি হ'ব লাগে কাৰণ আমি সেইটো চিষ্টেম আমিতো অধিবক্তা বা কিবা এনেকুৱাটো আমি কৰিব নোৱাৰোঁ কোনো আমাৰ কামখিনি হৈছে যে তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত সেইবিলাকৰ ডিছকাশ্যন হওকচোন নহ'বৰ কাৰণে কি হৈছে ইম'চনেলি মানুহ সেইটো ছাইডত হৈ আছে এতিয়া জুবিন ক্ষেত্ৰখনত আমি ভাবিছিলোঁ এতিয়া এনেকুৱা হয় যে সেইটো এটা মোৰ নিজা উইচ তেওঁলোকে বাৰু কমিটি বনাই দিছে এইবোৰ কৰিব
98% 99% একচুৱেলি ভাল কামো হৈ আছে তাত এই যে সৃষ্টিৰাজি হৈছে কাৰোবাৰ গৈ গান গাব সেই পৰিৱেশ এটা সদায় জুবিন ক্ষেত্ৰত থাকক আৰু সেই জেগাখন অকণমান তেনেকৈ যদি ৰাখি থব পাৰিলে মোৰ মতে বৰ ভাল আছিলে মানে কেঁচা গোন্ধ এটা সদায় লাগি থাকিলে আমাক অন্তত জুবিনদাৰ সেই সত্তাটোৰ পৰা আমাক আঁতৰি আহিব নিদিলে মনত পেলাই ৰাখিব এইটো গোন্ধ এই গুণ নাপাহৰিবি এই কেঁচা মাটি গুণ মানে কংক্ৰিটাইজ যদি কৰি দিয়ে মই পাৰ্চনেলি বৰ ভাল নাপাওঁ কাৰণ তেওঁ এনেও কৰিছিলে যন্ত্ৰ ন এইবোৰ কথা কৈ থৈ গৈছে জুবিন দা প্ৰকৃতিৰ লগত থকা মানুহ অকণমান কেঁচা গোন্ধ এটা থাকিলে এটা ছাইডত অন্তত তেখেতক য'ত দিয়া হৈছিলে এই জেগাখন তেনেকৈ থাকিলে মোৰ মতে মানে এই অন্তত আমাৰ কাৰণে একদম তেনেকুৱা যে হয় ন চাবি দেই চাবি মই আছো এইটো যে এই ফিলিংছটো কিন্তু তাত আছে সেই কেঁচা মানে চোৱা আমি এতিয়া বাহিৰত আমি যেতিয়া বাহিৰত যাওঁ বাহিৰত তোমাৰ তুমি যদি গ্ৰীক সভ্যতাত যোৱা বা তুমি ৰোমান সভ্যতাত যোৱা এম্পি থিয়েটাৰ আছিল তেতিয়াৰ দিনত সেইবিলাক তোমাৰ অ'পেন ষ্টেজত অ'পেনকৈ তাহাঁতে ষ্টেজ বনাইছিলে গোটেইবিলাক মাটিতে শিল দি বনাইছিলে চ' তেনেকুৱা এম্পি থিয়েটাৰ তাত কৰিব পাৰে অ'পেনলি গাব পাৰে বজাব পাৰে তাৰমানে আমি দেখিছোঁ যে ইউৰোপৰ বিভিন্ন ৰাস্তাত বিভিন্ন কিছুমান স্পেচিফিক জেগা ঠিক কৰি দিয়ে তেওঁলোকৰ মিউনিচিপালিটিয়ে ঠিক কৰি দিয়ে য'ত গৈ পেলাই তুমি গান গাব পাৰা আৰু তাত অকল তুমি গান গাব পাৰা এনেকুৱা নহয় ধৰি লওক সোমে মংগলে তুমি গালা বাকী দুদিন গালে তাৰপিছত দুদিন মই গালোঁ তেনেকৈ ভাগ কৰি দিয়ে আৰু এইবিলাক সাধাৰণতে ইউনিভাৰ্চিটি ষ্টুডেণ্ট কলেজ ষ্টুডেণ্টছ বা লোকেল মিউজিচিয়ানে আহি পেলাই পাৰফৰ্ম কৰে মই তাতো সেই ছাইডত এম্পি থিয়েটাৰ কৰি পেলাই তাত এটা স্পেচিফিক টাইম দি দিব লাগে যে এই টাইমৰ পৰা ইমান টাইমলৈকে হ'ব লাগে লাইব্ৰেৰী চাইব্ৰেৰীটো থাকিবই যিহেতু তেওঁৰ মিউজিকৰ লগত ৰিলেটেড মানুহ তাত ধৰি লোৱা তুমি গ'লা আজি ধৰি লোৱা তুমি গ'লা তুমি পাৰফৰ্ম কৰিলা কালি গ'লি পাৰফৰ্ম কৰিলে কিন্তু এতিয়া যিটো কাৰবাৰ চলি আছে সেইটো অলপ একচেপ্টেবল আমাৰ দৃষ্টিকোণৰ পৰা আমি মোৰ দৃষ্টিকোণৰ মই ভুল হ'ব পাৰে কোনোবাই গালি পাৰিলেও পাৰে মই যিটো দেখি আছো সেইটো অলৰেডি তৰালি শৰ্মাকে আদি কৰি শ্যামন্তক গৌতম এখন কমিটি বনাই দিছে আৰু শ্যামন্তক গৌতমে অলৰেডি এইটো এটা হেৰি বনালে আৰু সেইখনক চবেই ছাপোৰ্টো কৰিছে মই ভালে হ'ব বুলি আশা কৰোঁ 100% চিয়ৰ এইটো ভাল হ'ব খালি তেখেতক য'ত যে এই জেগাখন যে য'ত এতিয়া মানুহ চাকি জ্বলাই আছে সেই জেগাখনৰ কথা কৈছোঁ সেইখন যদি তেনেকৈ এৰি দিয়ে তাৰ কাষত তেওঁলোকে বাকীখিনি কৰক সেইখনৰ মোৰ ব্যক্তিগত বিশ্বাসভাৱে থকাৰ পিছত যে কিবা এটা কিন্তু গোন্ধ এটা আছে সেই গোন্ধটোৱে কিন্তু আমাক জুবিন গাৰ্গৰ বোলা যিটো সত্তাটো যে আমি কৈ আছো ন সেই সত্তাটোৰ পৰা আঁতৰি আহিবলৈ আমাক কেতিয়াও নিদিব তাৰমানে সদায় সোঁৱৰাই থাকিব সেই জেগাখিনি সেই পবিত্ৰ জেগাত আমি যেনেকৈ নামঘৰত গৈ আশা কৰিছোঁ আমি সেইটোৱে হ'ব দেৱজ দা অমিত দা এইখিনি বাৰু হ'ল এতিয়া আমি ৰৈ বিনালে চাম আমাৰ স্মৃতিবিলাক আমি পুনৰ জীপাল কৰিম মই এটা কথা কওঁ দেই জুবিন দা এনেকুৱা এটা সময় আছিলে আমি ভাবিছিলোঁ আৰে জুবিন দা অসমতে জানে জুবিন দা ইমান টেলেণ্ট আছিলে গোটেই ইণ্ডিয়াই জানিব লাগে গোটেই ইণ্ডিয়া জানিব এনেকুৱা ধৰণৰ ফিলিংছ এটা থাকে আৰু যেতিয়া হাই স্কেলৰ কিছুমান গান তাত শুনো হিন্দীত সদায় সেই ফিলিংছটো থাকে যে এইটো জুবিন দাই পোৱালে ফালি দিলেহেঁতেন এইটো জুবিন দাই পোৱালে ফালিলেহেঁতেন সেই এটা মানে পেইন এটা থাকে তেতিয়া খুবো এটা আছিলে কিন্তু এনেকুৱা টাইপ মানে সেইটো খুব নহয় আচলতে এইটো মানে কিবা ডিমাণ্ড এটা মানে কাজ যদি এইটো জুবিন দাই গালেহেঁতেন বা জুবিন দাই থাকিলেহেঁতেন আজি জুবিন দাক গোটেই ইণ্ডিয়া মানুহে চিনি পালেহেঁতেন ইমান টেলেণ্টেড আছিলে কিন্তু এতিয়া জুবিন দাই কৈছিলে না কিং শ্বুড নেভাৰ লিভ হিজ কিংডম এতিয়া সেই জুবিন দাৰ এটা মোৰ ভাল লাগিছে যে জুবিন দাৰ আজি অৱৰ্তমানত গোটেই ইণ্ডিয়াই পৃথিৱীয়ে খুচৰিবলৈকে বাধ্য হ'ল যে হু ৱাজ জুবিন গাৰ্গ এই যে খুচৰি যে নিজে উলিয়াই ল'লে জুবিন দাই চাগে সেই তেনেকুৱাকৈ এটা পৰিচয় দি থৈ গৈছিলে যে মই সেইটো নহয় মোৰ বিষয়ে জানিবলৈ হ'লে তহঁতি আজি বাংলাদেশৰ পৰা হেৰি প্ৰতিনিধি আহিছে মই কোন জানিবলৈ হ'লে তহঁতি বিচাৰ তাৰমানে আমি ভাবিছিলোঁ যে কেলে গুচি গ'ল ইমান টেলেণ্টেড মানুহটো কিয় গুচি গ'ল আমাৰ এটা ফ্ৰাষ্ট্ৰেশ্যন আছিলে খং আছিলে মানুহটো আমি বাকীবিলাকক দেখোঁ ন বাকীবিলাক যে প্লেবেক ছিংগাৰ মানে কি তুমি সুৰ কৰিলা তুমি মিউজিক কৰিলা লিৰিক্স কোনোবাই লিখিলে চব ৰেডিমেড বস্তু এটা ক্ৰিয়েট কৰিলে আহি পেলাই গালে মই ডিগ্ৰেড কৰি কোৱা নাই প্লেবেক ছিংগাৰ হ'বলৈ হ'লে বহুত টেলেণ্ট থাকিব লাগিব কিন্তু এইজন প্লেবেক ছিংগাৰে নহয় তেওঁতো এটা সাংঘাতিক ধৰণৰ টেলেণ্টেড মানুহ এটা কিন্তু তেওঁ মুম্বাইত থকা হ'লে হয়তো গোটেই মানে ইণ্ডিয়াত চিনি পালেহেঁতেন বা ভালকৈ চিনি পালে বহুত পইচা হ'লহেঁতেন বাকী এই জুবিন গাৰ্গক আমি নাপালোঁ জুবিন দা মুম্বাইলৈ যাওঁতে চোৱা জুবিন গাৰ্গ হৈ গৈছে এতিয়া বহুত কথা কৈ থাকে আগতে জুবিন দা আমুক ক'ব নোৱাৰিলে তামুক ক'ব নোৱাৰিলে সেইবোৰ কথা নহয় আছিলে জুবিন দা যেতিয়া মুম্বাইলৈ গৈছে জুবিন গাৰ্গ হৈ গৈছে গতিকে ডেফিনেটলি এজন ক্ৰিয়েটিভ মানুহৰ নিজৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিবই এতিয়া কোনোবা মিউজিক ডাইৰেক্টৰে ৰাতিপুৱা 7টা বজাত মাতিছে বুলি জুবিন দা ৰাতিপুৱা 7টা বজাত নাযাব আৰু সেই কথাটো আমি বুজাটো উচিত কাৰণ জুবিন দা
মুম্বাইত জুবিন গাৰ্গ গৈ পেলাই কৈছিলে জুবিনে তাত ষ্ট্ৰাগল কৰিব পৰা নাছিলে চ' সেইটো কাৰণে এতিয়া ৰিয়েলাইজ কৰোঁ যে এই ঘটনাটো ঘটাৰ পিছত যে জুবিন দাৰ জীৱনৰ শ্ৰেষ্ঠতম সিদ্ধান্তটোৱে আছিলে মুম্বাই এৰি গুচি অহা জুবিন দাৰ আৰু জুবিন দাৰ চব সিদ্ধান্ত ভালে আছিলে চব ভাল আছিলে মানে জুবিন দা আচলতে সাধাৰণ মানুহে নাছিলে সাধাৰণ মানুহ নহয় এতিয়াতো মানে লেভেলত ঢুকি পাব পৰা বহুত ওপৰ আমাক কেইবাটাও জনম লাগিব আচলতে মানে বুজি পাবলৈ জুবিন গাৰ্গ হ'বলৈ নহয় জুবিন দাৰ সৃষ্টিৰ কথা বতৰাবিলাক বুজি পাবলৈ এতিয়া কিছুমান কবিতা এতিয়া জুবিন দাৰ বৰ্তমান কৈছো নে খুচৰি থাকে কেনেকুৱা 4-6টা লাইনৰ এটা কবিতা 60টামান কিমান কথা বুজাই দিছে সাধাৰণ কথাহে কিন্তু বহুত কথা বুজাই মানে এতিয়া চাগে দৃষ্টিভংগীটো বেলেগকৈ কৈ চাইছো যে তাৰমানে সেইটোৱে কথা তাৰমানে কৈছে না কৈছে মই মৰাৰ পিছত বুজি পাবি তাৰমানে আমাৰ সেই থট প্ৰচেছ সেই লেভেলটো পাবলৈ আমাৰ বহুত টাইম লাগিব নিজে লিখা গানবিলাক যে এই গানবিলাক এটা গানতে তুমি ৰিচাৰ্চ কৰি পেলাই PhD কৰিব পাৰা এনেকুৱা ধৰণৰ এই কথা কিছুমান আছে মই শ্ব' দিয়াই নাই ছ'চিয়েল মিডিয়াত কিছুমান আছে মানে আপোনালোকে মই দিম পাৰ্চনেলি আপোনালোকে চাব এনেকৈ মাইকটো লৈছে মোৰ ওচৰত ৰাতি 2টা বজাত শ্বুটিং সেইটো সেইদিনা মোৰ আজিও মনত আছে চব বহি আছে বাকী সকলো চক্ৰ মই আজি 3টা গান গাম তোৰ ওচৰত বুলি কৈছে গান দিনা মায়াবিনীটো গাইছে মই থৈ দিছোঁ মই দিয়াই নাই ক'তো এইকেইটা বস্তু দি থাকক মায়াবিনীটো গাইছে বেলেগ সুৰত মানে অলপ বেলেগ ধৰণে গাইছে আজি গাম মই তোৰ কাৰণে গান বুলি মই এনেকৈ মাইকটো ধৰি আছোঁ তাৰপিছতে এটা গান গাইছে নিজে যে ছোৱালী হৈ পেলাই যে লিখিছিল যে গানটো যে সেই গানটো গাইছে আৰু এটা গান শুনালে পাগল হৈ যাব আপোনালোক বাৰু যি কি নহওক দেৱজিৎ দা ধন্যবাদ ধন্যবাদ আৰু কিন্তু খুব চিনেমাখন এখন চিনেমা নহয় এইটো আৱেগ হ'ল গতিকে মানুহ আৱেগিক হৈ চাব কিন্তু তাৰ মাজতো নিজকো কণ্ট্ৰল কৰক আৰু আখৰ পাখৰ মানে পৰিস্থিতিও ধ্যান ৰাখক আপোনালোকে দুইজনে 1000 বাৰ চালে চিনেমাখন সঁচাকে কওক মানুহ পাগল হৈ যাব চাইছে কান্দি মানুহ পাগল হ'ব চিনেমাখনৰ আৰম্ভণিটো পাগল হ'ব চিনেমাখনৰ পৰা হলৰ পৰা ওলাই আহোঁতেও মানুহে কান্দি নকন্দাজন মানে সেইজন মানুহ নহয় কিন্তু সেইখন কন্দা চিনেমা নহয় চিনেমাখন কন্দা চিনেমা নহয় ওলাই আহোঁতে তুমি কান্দি আহিবা আমি মিছ কমিউনিকেশ্যন এটা কৰিব নালাগে চিনেমাখন ট্ৰেজেডি চিনেমা নহয় চিনেমাখন দুখ লগা চিনেমা নহয় চিনেমাখন তুমি প্ৰত্যেকটো জুবিন দা আজি থকা হ'লে কোনো মানুহ কান্দি নাহে তাৰমানে চবেই একদম ফূৰ্তি ফাৰ্তা কৰি এনজয় কৰি আহিলে এখন এনজয় কৰা চিনেমা এখন কোনো ট্ৰেজেডি নাই তাত কাৰোবাৰ কিবা শেষ হৈ গ'ল কাৰোবাৰ কিবা লষ্ট হৈ গ'ল কাৰোবাৰ কিবা ধ্বংস হৈ গ'ল কোনোবাই কিবা পোৱা বস্তুটো বিচাৰি নাপালে এখন একদম পজিটিভ মাইণ্ডত পজিটিভলি শেষ হৈ এখন ধুনীয়া চিনেমা এখন তাতকৈ ইণ্টাৰেষ্টিং মই কওঁ জুবিন দাই প্ৰথমবাৰৰ কাৰণে এটা কেৰেক্টাৰত থাকিলে ৰাহুল গোটেই চিনেমাখনত মানুহে ৰাহুলক নাপায় কিন্তু জুবিন গাৰ্গকে বিচাৰি পাব ধন্যবাদ বিদায় লওঁ আমি বহুত সময় কথা পাতিলোঁ আৰু আপোনালোকে চিনেমা চাব এই দুয়োগৰাকী ব্যক্তিক লগ পাই মোৰ খুব বেছি ভাল লাগিলে আৰু গোটেই ৰৈ বিনালত কি আছে কেনেকৈ তেওঁলোকে কৰিলে সেইখিনি ক'বলৈ চেষ্টা কৰিলে ধন্যবাদ চাই থাকিব বাৰ্তালাপ থেংক ইউ